নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছোঁ আজি আমাৰ সৈতে খুব বিশেষ এগৰাকী ব্যক্তি উপস্থিত আছে এইকাৰণে বিশেষ মানুহে নিজৰ জীৱনটোত হয়তো নিজৰ কাৰণে পৰিয়ালৰ কাৰণে আৰু কিছুমানৰ কাৰণে বহু সময়ত কাম কৰে কিন্তু এইগৰাকী মানুহে এনেকুৱা এটা জটিল বিষয়ত ইমানখিনি মানুহক সহায় কৰিছে সাহস দিছে সকলোতকৈ ডাঙৰ সাহস দিছে জীৱনৰ মুখামুখি হ'বলৈ জীৱনৰ সত্যতাৰ মুখামুখি হ'বলৈ বহুত ডাঙৰ কথা আৰু আপোনালোক অনেকৰে হয়তো চিনাকি আৰু এই মুহূৰ্তত এই ভিডিঅ'টো চাই থকা বহুতেই হয়তো তেখেতক খুব ভালদৰে জানেও কিন্তু মোৰ উদ্দেশ্য এই ভিডিঅ'টোৰ জৰিয়তে মই তেখেতৰ কথাখিনি ৰাখি থ'ব বিচাৰিছোঁ কেতিয়াবা মন গ'লে মই হ'লেও চাম হয়তো সাহস পাম আজি আমাৰ সৈতে আছে ডক্টৰ গায়ত্ৰী গগৈ এটা বিশেষ নাম কিয় বিশেষ এই ভিডিঅ'টো চাই যাওঁতে আপোনালোকে নিশ্চয় গম পাব আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ বাইদেউ ধন্যবাদ অৰ্চনা ইমান ধুনীয়াকৈ মোৰ বিষয়ে চিনাকি দিয়াৰ বাবে মই কিমান উপযুক্ত নাজানো কিন্তু আজি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আৰু মোৰ কথাখিনি শুনি কোনোবা এজনো ব্যক্তিৰ যদি কিবা অকমান উপকৃত হয় মই ভাবিম যে অৰ্চনাই যি আজি এই কামটো কৰিছে আৰু মই এইকণ সময় বহি যি উদ্দেশ্যৰে মুখামুখি হৈছোঁ সেইটো কৃতকাৰ্য হ'ব হয় বাইদেউ মই আপোনাক যি ধৰণে জানো আজিৰ পৰা 4 বছৰ আগে মই এটা বিশেষ অনুষ্ঠানত আপোনাক লগ পাইছিলোঁ শিৱসাগৰত কৰ্কট ৰোগ সংক্ৰান্তীয় এটা সজাগতা শিবিৰ অনুষ্ঠিত কৰিবৰ কাৰণে গৈছিলোঁ আৰু তালৈকে আপুনি আহিছিল আপোনাক লগ পোৱাৰ আগে সেই অনুষ্ঠানৰ আয়োজন কৰা ডক্টৰ জিন্তু শইকীয়াই আপোনাৰ বিষয়ে মোক কৈছিল কোন গায়ত্ৰী গগৈ মই বুজিবৰ কাৰণে সেই কথাখিনিয়ে যথেষ্ট আছিলে গতিকে তেতিয়াৰ পৰা মনৰ মাজত লৈ ফুৰিছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে গম পাওঁ যে গায়ত্ৰী বাইদেৱে এইখিনি কাম কৰি আছে আপোনাৰ দ্বাৰা মানে সহায় পোৱা সাহস পোৱা মানুহে আহি যেতিয়া কয় এনেকুৱা এগৰাকী মানুহক লগ পালোঁ যে জীৱনটো হেৰুৱাবলৈ লৈ যেন নেহেৰুৱাম এনেকুৱা লাগিছে খুব ভাল লাগে মন ভৰি যায় গতিকে মোৰ প্ৰশ্নসমূহ আপোনাৰ সেই বিষয় সংক্ৰান্তীয়ই হ'ব মোৰ জানিবৰ মন যায় বহুতখিনি কথা কিন্তু সাম্প্ৰতিক সময়ৰ লগত জড়িত এটা প্ৰশ্নৰে এই কথোপকথন আৰম্ভ কৰিব বিচাৰিছোঁ এই অতিমাৰীৰ সময়ত সকলো মানুহেই ভোগ কৰিছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কিন্তু বিশেষভাৱে সমস্যাৰ সন্মুখীন যেন হৈছে কৰ্কট ৰোগীসকল মই কিছুদিন পূৰ্বে দেৱাশিষ শৰ্মা দাদাৰ সৈতেও কথা পাতিছিলোঁ তেখেতৰ জৰিয়তেও কিছু কথা গম পাইছিলোঁ মুম্বাইত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে কেনেকৈ অসমলৈ উভতি আহিব লগা হৈছে বহুতখিনি কথা তেখেতৰ জৰিয়তেও গম পাইছিলোঁ ডক্টৰ তপন শইকীয়া ছাৰৰ জৰিয়তেও গম পাইছিলোঁ কিন্তু আমাৰ ৰাজ্যখনত যি হৈ আছে যেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে সেই বিষয়ে আপুনি একেবাৰে ওচৰৰ পৰা জানে অকণমান এই বিষয়ে কওকচোন বাইদেউ কোভিডকালীন সময়ত কৰ্কট ৰোগীসকলৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈছে কোভিড অতিমাৰী যেতিয়া আৰম্ভ হ'ল যেতিয়া লকডাউনৰ কিছুদিনৰ আগৰ পৰা তাৰ প্ৰভাৱটো লক্ষ্য কৰিলোঁ মই যিহেতু প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ সৈতে জড়িত হৈ আছোঁ সেইটো কাৰণেও আৰু মেডিকেল কলেজত কাম কৰি থকা হিচাপেও কেঞ্চাৰৰ সৈতে দুইটাৰ পৰা লক্ষ্য কৰিলোঁ যে আমি কেঞ্চাৰ ৰোগীসকলৰ যিহেতু নিৰবিচ্ছিন্ন চিকিৎসা সেৱা খুব প্ৰয়োজন কণ্টিনিউটি অফ কেয়াৰ সেই কণ্টিনিউটি অফ কেয়াৰটো ব্ৰেক হ'বলৈ আৰম্ভ কৰিলে আৰু কেঞ্চাৰ ৰোগীসকলৰ ক্ষেত্ৰত যিহেতু ৰোগ অতি জটিল আমি কোনো পধ্যেই তেওঁলোকৰ চিকিৎসা অকণো ৰখাই থ'ব নোৱাৰোঁ আৰু সেয়েহে এই ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকৰ চিকিৎসাত বাধাগ্ৰস্ত হ'ল তেওঁলোক ডাঙৰ সমস্যাৰ মুখামুখি হ'ল মূলতঃ সেই মুখামুখি হোৱাৰ অসমৰ ৰোগীসকলৰ সমস্যা যদি চাওঁ বিফৰ লকডাউন তেওঁলোকৰ হ'ল যে যিহেতু কোভিড ৰোগটো একদম নতুন গতিকে চিকিৎসকসকলে কেঞ্চাৰ ৰোগীসকলে কেনেধৰণে আক্ৰান্ত হ'ব আৰু তেওঁলোকৰ ইমিউনো কম্প্ৰমাইজ ষ্টেটত থাকে তেওঁলোকৰ ৰোগটো চিৰিয়াছ হ'ব বুলি এটা আণ্ডাৰষ্টেণ্ডিং আছিল সেয়ে তেওঁলোকৰ এপবিলাক দিয়াটো বন্ধ কৰিছিলে ডিলে কৰিছিলে আৰু চবৰে প্ৰত্যেকৰে যে এটা ধুমুহাৰ নিচিনাকে আহিছে যেনেকে চীনত কম সময়ৰ কাৰণে হ'ল আৰু তেওঁলোকে কণ্ট্ৰল কৰিলে নিয়ন্ত্ৰণ কৰিলে আমি ভাবিছিলোঁ ঠিক আছে এমাহ
1.5 মাহ তাৰপিছত আমি সব স্বাভাৱিক অৱস্থালৈ যাম সেই ভাবিয়ে বহুতবোৰ এপইন্টমেন্ট একচুয়ালি ডিলে কৰিবলৈ আৰম্ভ কৰিলে কেমোথেৰাপি ডিলে হল অংকো সাৰ্জাৰি ডিলে হল তাৰপিছত হস্পিটেল লাহে কেন্সাৰ ৰোগী বা তাৰ চিকিৎসক পজিটিভ হ'বলৈ ধৰিলে কন্টেইনমেন্ট জোন হৈ গল কোনোবা কোৱাৰেন্টাইন হ'ব লগা হ'ল এইখিনি এইবিলাক কাৰণত আৰু মানুহ যাবলৈও ভয় কৰা হ'ল ৰোগীসকলেও ভয় খালে ইমান বেছি মিডিয়াত কথাবোৰ আহিছে আৰু হয় এটা ইমান ডাঙৰ গ্লোবাল পেণ্ডেমিক আল্টিমেটলি তেওঁলোকৰ যদি কোনোবা সাৰ্জাৰি কৰিব লগা আছিলে সাৰ্জাৰি কৰিব পৰা নাই কোনোবা কেমোথেৰাপি ল'ব লগা আছিলে তেওঁলোকৰ 20 দিনৰ ঠাইত বা 14 দিনৰ ঠাইত গৈ পেলাই 2 মাহ হৈছে গৈ এই ধৰণৰ অৱস্থাটো হ'ল তাৰ লগে লগে আহিলে লকডাউন এতিয়া লকডাউন হোৱাৰ লগে লগে মানুহ কোনো কতো যাব নোৱাৰে তেওঁলোকৰ অহা যোৱা কৰিবৰ কাৰণে বাহন নাই সৰকাৰি নাই প্ৰাইভেট নাই যাবলৈ নিদিয়ে ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট আনকি বন্ধ হৈ গৈছে তেওঁলোক গৈ থাকিবলৈ হোটেল নাই ক'ত থাকিব তেওঁলোক হোটেল অতিথিশালা এইবিলাকত থাকে বা আমাৰ মেডিকেল কলেজ বিলাকত কেন্সাৰৰ চিকিৎসা হয় কিন্তু আসাম মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ এইবিলাকটো কোভিড কেয়াৰ সেন্টাৰ হৈ গল গতিকে কেন্সাৰে প্ৰায়োৰিটি পাবলৈ বন্ধ কৰি দিলে এতিয়া ওপেন আপ কৰিছে যেহেতু এতিয়া লক্ষ্য কৰিলে যে এনেকে ধৰণে নহব কেন্সাৰ ৰোগীসকল সাংঘাতিক এফেক্টেড হৈছে এতিয়াও এফেক্টেড হৈ আছে তাৰ পিছতে টেষ্ট কৰিব লাগে সবেই কোভিডৰ টেষ্ট কৰাৰ প্ৰয়োজন হ'ল এতিয়া কোভিডৰ টেষ্টৰ ৰিপৰ্ট আমি সবেই জানো যে কমেও 10 দিন লাগি যায় এসপ্তাহ 10 দিন তাৰমানে ৰোগীজন এতিয়া টেষ্ট কৰিবলৈ দিলেও তেওঁ আকৌ এসপ্তাহ 10 দিন ৰখিব লাগিব আৰু এনেকুৱাও হৈছে যে কোভিডৰ টেষ্ট কৰাৰ কাৰণে এটা পুৰা মণিপুৰৰ পৰা আহিছিলে আমাৰ প্ৰতিশ্ৰুতি ভলন্টিয়াৰ কিগৰাকী খুব এফেক্টেড হ'ল এই কথাটোৰ কাৰণে মানসিকভাৱে ল'ৰাজনৰ ব্ৰেইন টিউমাৰ আছিলে তেওঁ এতিয়া ৰেডিঅ'থেৰাপি দিব লাগে কিন্তু কোভিডৰ টেষ্টৰ তেওঁ গোটেই সম্পূৰ্ণ 14 দিনৰ ভিতৰত ৰিপৰ্টটো নাহিলে যদি মই সেই ল'ৰাজন আজি আমাৰ মাজত নাই তাৰ পিছত ল'ৰাজনৰ ষ্টেটাসটো এনেকুৱা হ'ল তেওঁক আৰু ৰেডিঅ'থেৰাপি দিলেও তেওঁৰ একো লাভ নহব আৰু নপঢ়া নুশুনা মানুহ এগৰাকী ভলন্টিয়াৰ আছিলে তাই মণিপুৰী ভাষা বুজি পায় ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তাই কথা বুজালে তাৰ পিছত গাড়ী এখন বনবস্ত কৰি ঘূৰাই লৈ গৈ থাকোতে ল'ৰাটো ৰাস্তাতে ঢুকালে এতিয়া আকৌ নতুন এটা সমস্যা হ'ল যেহেতু কোভিড পজিটিভ হলে তাৰ ডেড বডি ডিসপোজালৰ প্ৰটোকল বেলেগ জিআই থকা খিনিটাত ল'ৰাটোৱে চিকিৎসা নাপালে কোভিডৰ ৰিপৰ্ট নোপোৱাৰ কাৰণে আৰু আনকি যি মৃতদেহ সেই মৃতদেহ সৎকাৰ কৰিবৰ কাৰণে যিমান সন্মানেৰে শ্ৰদ্ধাৰে যত্নৰে কৰিব লাগিছিলে যেহেতু ৰিপৰ্টটো 14 দিনতো নাপালে গতিকে হেতু হসাকৈ এটো কাকো দুখ দিব পৰা পৰিস্থিতি নহয় গ্লোবাল পেণ্ডেমিক অতিমাৰী তেনেকুৱাই হয় কি হৈ আছে কোনো নিয়ন্ত্ৰণত নাথাকে গতিকে এনে ধৰণে মানুহ এফেক্টেড হৈছে হেতু যদি মই উদাহৰণ দিবলৈ যাওঁ তাৰ ফলস্বৰূপে কি হ'ল আৰু বহুতবোৰ প্ৰাইভেট হস্পিটেলৰ ওপিডি বন্ধ হৈ গ'ল অৰ্চনা আমি জানো যে প্ৰাইভেট হস্পিটেল বিলাক প্ৰিপেয়াৰ হোৱা নাই তেওঁলোকৰ ওচৰত পিপি কিট নাই মানে পাৰ্সোনাল প্ৰটেক্টিভ গিয়াৰ নাই কেনেকে তেওঁলোকে পেশেন্ট চাব ওপিডি বন্ধ গতিকে বেসিক বস্তু বিলাকো ইনভেষ্টিগেচন এটা ক্লিনিক্যাল এক্সামিনেশন এটা বন্ধ হৈ গ'ল এই গোটেই পৰিস্থিতি মানে সিচুৱেশনটো খুব সিৰিয়াস কৰিলে লকডাউন খুলি তাৰোপৰি কি হ'ল দিল্লী মুম্বাই কলকাতা এইবিলাক ঠাইলৈ আমাৰ অসমৰ যিবোৰ তুমি ইতিমধ্যে উল্লেখ কৰিছা তাত গৈতো 3 মাহ লাগি ধৰিলে কিছুমান ৰোগী তাত মৃত্যু হ'ল কিছুমানৰ কোভিড হ'ল তেওঁলোকৰ ঘৰৰ মানুহ এফেক্টেড হ'ল আৰু আটাইতকৈ ডাঙৰ কথা মানসিকভাৱে 3 মাহ যেতিয়া অসমৰ বাহিৰত থাকিব লগা হ'ল তেওঁলোক সম্পূৰ্ণ ব্ৰেকডাউন হৈ গ'ল হেতু সময়ত উভতি যেতিয়া আহিলে বা পিছত যেতিয়া তেওঁলোক হস্পিটেললৈ গ'ল তেওঁলোকৰ বেমাৰটো ইতিমধ্যে বাঢ়ি গ'ল পেলিয়েটিভ ফেজ পালে তাৰ পিছত তেওঁলোক হস্পিটেল যেতিয়া গ'ল যিজন ডক্টৰ দেখুৱাব গৈছে সেইজন ডক্টৰ আকৌ কোৱাৰেন্টাইনত আছে নহলে তেওঁ পজিটিভ হৈ পেলাই নিজে বেমাৰৰ সৈতে যুদ্ধ কৰি আছে আৰু মই যদি হিচাপটো দিওঁ
প্ৰতিশ্ৰুতি পেলিয়েটিভ ট্ৰাষ্টত দুটা হেল্পলাইন নাম্বাৰ আছে আৰু অৰ্চনা এই ভিডিঅ'টোৰ লগত মই পিছত আশা কৰিম তাৰ টেগত ৰোগীসকলক সহায় কৰিবৰ কাৰণে সেই হেল্পলাইন নাম্বাৰ দুটা দি দিবৰ কাৰণে তাত দেখা গ'ল 1100 কল আহিছিলে এতিয়াও আহিয়ে আছে আজি দিনটোতে বহুত কল আহিছে 1100 ডিষ্ট্ৰেছ কল যে তেওঁলোকক হেল্প লাগে 1100 and 360 মানুহৰ মই অকল সেই ইনিশিয়েল পিৰিয়ডটো কথা কৈছো এই লাষ্ট দুমাহৰ কথা মই কোৱা নাই এটো সময়তে পিছৰ ফালে যেতিয়া খুলিলে আমি হেতু হিচাপটো নাই কৰা গতিকে ইমান মানুহ এফেক্টেড হল আৰু প্ৰতিশ্ৰুতি কেন্দ্ৰ ট্ৰাষ্টৰ পৰা ৰোগীক দৰব আনি দিয়াৰ পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেটিভ যেটো কাম এম্বুলেন্স দিওৱাৰ পৰা ডিব্ৰুগড় ডিচিয়ে এম্বুলেন্স দিছে পাস দিছে আমাৰ মানুহক যাবৰ কাৰণে লখিমপুৰে দিছে ধেমাজিয়ে দিছে আমি এডমিনিষ্ট্ৰেটিভ ডিসি এসপি বিলাকৰ লগ হৈ তেওঁলোকৰ ডিস্ট্ৰিক্টত কিমান কেন্সাৰ পেশেন্ট আছে আমি চিঠি লিখি তেওঁলোকক অহা যোৱা কৰিবৰ কাৰণে এম্বুলেন্স দি এএমসি আসাম মেডিকেল কলেজ ৰেডিঅ'থেৰাপি চেণ্টাৰটো বন্ধ হৈ গৈছিলে হেতু খুলিবৰ কাৰণে অনুৰোধ কৰি এই ধৰণৰ কামখিনি টেলিমেডিচিনৰ কাৰণে আমাৰ চিকিৎসকসকল ফোনতে যি ভিডিঅ' কল কৰি চাব পাৰে মেডিচিন দিব পাৰে বহুত সময়ত সেই কামখিনি কৰি যিমান পৰা যায় হেতু সকাহ দিবলৈ চেষ্টা কৰা হল কিন্তু বহুত ৰোগীৰ এটো সময় মৃত্যু হল গতিকে ৰোগীসকলৰ কাৰণে আৰু প্ৰতিশ্ৰুতিৰ হৈতে কাম কৰি থকা ব্যক্তিসকলৰ কাৰণে এটো ডাঙৰ অভিজ্ঞতা আৰু এটা খুব এটা দুখৰ দীঘলীয়া অধ্যায় আমি নাজানো এই অধ্যায় কেতিয়া শেষ হ'ব কিন্তু এটা বিৰাট ডাঙৰ অভিজ্ঞতা কিন্তু আমাৰ মানুহ কৰিবৰ বাবে চেষ্টা কৰিলে আৰু প্ৰশাসন যন্ত্ৰয়ও অৱশ্যে তেওঁলোকে বুজি পালে যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়ালে ঠিক হয় হয় মই আন কথালৈ যোৱাৰ পূৰ্বে বাইদেউ এটা কথা এই যেটা হেল্পলাইন নাম্বাৰৰ কথা ক'লে হেল্পলাইন নাম্বাৰ দুটা এবাৰ আপুনি এই ভিডিঅ'টোতো কৈ দিব নেকি বাৰু মোৰ মনতটো থকা নাই মই তাৰ মানে কি হ'ব যিসকল দৰ্শকে চাই আছে তেওঁলোকেও হয়তো এনেকুৱা সমস্যাত এই মুহূৰ্তত ভুগি থাকিব পাৰে যি এটা বাট বিচাৰি আছে হয়তো তেওঁলোকৰ কাৰণে হয় দুটা নাম্বাৰ আছে প্ৰতিশ্ৰুতি হেল্পলাইন নাম্বাৰ 60018300079 মই ৰিপিট কৰিছো 60018300079 অন্য এটা নাম্বাৰ আছে দুগৰাকী বেলেগ ব্যক্তিৰ ওচৰত থাকে প্ৰথমটো থাকে আমাৰ দীপালি হৈকিয়া বাইদেউৰ ওচৰত আৰু দ্বিতীয় নাম্বাৰটো থাকে প্ৰতিশ্ৰুতিৰ সম্পাদিকা পান্না ভৰালীৰ ওচৰত সেকেন্ড নাম্বাৰটো হৈছে 60016883341 মই আকৌ এবাৰ কৈছো 60016883341 এই নাম্বাৰ দুটা আপোনালোকে গতিকে ইয়াত কৰি লওক আৰু সকলে হয় হয় এই নাম্বাৰ দুটাত আপোনালোকে এনেকুৱা বিষয়ত যেতিয়া অসুবিধাৰ সন্মুখীন হৈছে বিশেষকৈ এই অতিমাৰীৰ সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে মোলৈও বহুত সময়ত বহুত ফোন আহে মই অনুৰোধ জনাইছো আপোনালোকে এই নাম্বাৰ দুটাত যোগাযোগ কৰিব প্ৰতিশ্ৰুতি বহুতখিনি কাম এই কৰি অকল আছে কোভিডৰ কাৰণে বুলি নহয় এইকিটা কেন্সাৰৰ হেল্পলাইন অৰ্চনা এনি মোমেন্ট মৰ্নিং 8 পৰা নাইটৰ 8 লৈকে এনি মোমেন্ট এনি ডে ওয়ান কেন কল আৰু এইকিটা অকল কোভিডৰ কাৰণে নহয় মই আমি কোভিডৰ হিচাপটোহে দিছো গোটেই বছৰটোৱে কল কৰিব পাৰে আৰু মই যদি কওঁ দীপশিখা ফাউণ্ডেশ্যনক বাদ দি অসমত কেন্সাৰৰ হেল্পলাইন নাই প্ৰতিশ্ৰুতিৰ দুটা হেল্পলাইন নম্বৰ আছে মই সেই কথাতে ক'বলৈ লৈছিলো যে কোভিডৰ সময়তটো মানুহ দিশহাৰা হৈছে মই এনেকুৱা ব্যক্তিগতভাৱে এনেকুৱা কেইবাটাও পৰিয়ালক জানো যাৰ ঘৰত এগৰাকী কৰ্কট ৰোগী আছে কেমোথেৰাপি দিব পৰা নাই এটা মানে এনেকুৱা অৱস্থা হৈছে অসহায়ভাৱে চাই থাকিব লগা এটা সময়ও তেওঁলোকে পাৰ কৰিব লগা হৈছে গতিকে এই সময়খিনিত অত্যন্ত জৰুৰী এইটো মানে এটা সাংঘাতিক এটা সকাহৰ খবৰ আচলতে এই কন্টেক্ট নাম্বাৰ দুটা তাৰ উপৰিও যিকোনো সময়ত মোৰ পৰিয়ালত যেহেতু কৰ্কট ৰোগীক মই দেখিছো গতিকে মই জানো যে কিমান অসহায় লাগে মানুহক এষাৰ কথায়ো মানুহক হয়তো আকৌ মূৰ তুলি থিয় হ'বলৈ শিকাব পাৰে গতিকে এই কাৰণে কৈছো এই নাম্বাৰ দুটা সেভ কৰি লওক আপোনালোকক যেতিয়াই অনুভৱ কৰে যোগাযোগ কৰিবলৈ কেতিয়াও সংকোচ বোধ নকৰিব বাট ওলাব নিশ্চয় বাট ওলাব গায়ত্ৰী বাইদেউ প্ৰথম প্ৰশ্নটোৰ
যিখিনি কথা আমি পাতিলোঁ অত্যন্ত উদ্বেগজনক, চিন্তনীয় আৰু বৰ অসহায় লগা এটা কথা আচলতে এনেকুৱাবোৰ দেখি থকাৰ কাৰণে বা এনেকুৱা কথাবোৰৰ বিষয়ে শুনিব লগা হ'লেও বহুত বেয়া লাগে। কিন্তু তথাপি আপোনালোকে বহুতখিনি চেষ্টা কৰিছে, বহুতখিনি যত্ন কৰিছে, নিজক ব্যস্ত কৰি ৰাখিছে এই বিষয়টোত। আন কামসমূহৰ মাজতো আপুনি ক'ভিডৰ এটা বিশেষ কামতো জড়িত হৈ আছে, সেই বিষয়ে আমি পাতিম। কিন্তু মই এতিয়া যিহেতু প্ৰতিশ্ৰুতি বহুত আমি শব্দটো কৈ আছোঁ, কোনোবাই হয়তো প্ৰতিশ্ৰুতিনো কি এই কথাটো মনলৈ আহিব পাৰে। মই সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। প্ৰতিশ্ৰুতি কিদৰে জন্ম হ'ল বা প্ৰতিশ্ৰুতি জন্ম দিয়াৰ কথা কিয় ভাবিলে, প্ৰতিশ্ৰুতিৰ উদ্দেশ্য কি আছিল বাৰু? প্ৰতিশ্ৰুতি জন্ম দিয়াৰ কথা মই অকণো ভবা নাছিলো, ফেক্ট অফ দ্য মেটাৰ। যিহেতু মই ব্যক্তিগতভাৱে ৰোগীসকলক বহু বছৰৰ পৰাই সহায় কৰি আছিলো, কৰি থকাৰ সময়ত কৰি থাকোতে বহুতবোৰ এনেকুৱা ৰোগীক সহায় কৰিলো যিয়ে তেওঁলোকে ভাল পোৱাৰ পিছত মনত এনে তেওঁলোকে এই আগ্ৰহ জন্ম হ'ল যে তেওঁলোকে মই যিটো তেওঁলোকক সহায় কৰিলো আৰু সংঘবদ্ধভাৱে আৰু বহুলভাৱে এই যিবোৰ সহায় লাগে এই সহায়খিনি মানুহৰ মাজত বিলাই দিবৰ বাবে তেওঁলোকৰ চেষ্টা কৰিব। গতিকে বহুত বেলেগ বেলেগ মানুহ ইয়াৰ সৈতে জড়িত হ'ল। বিশেষকৈ ডিব্ৰুগড়ৰ নিচিনা ঠাইত কাম কৰিবলৈ বিচাৰি আছিলে, যিসকল বহুখিনি মানুহ হৈছে কেঞ্চাৰ চাৰ্ভাইভৰ, তেওঁলোকৰ পৰিয়ালৰ মানুহ, তাৰোপৰি তেওঁলোকৰ বন্ধু বান্ধৱ আৰু বহুত মানুহ যি কেঞ্চাৰ বিষয়টোৰ গুৰুত্ব তেওঁলোকে বুজি দেখিছে। গতিকে সমাজ সকলো শ্ৰেণীৰ লোক, সচেতন লোক, মানৱীয় দৃষ্টিভংগীৰে বিষয়টোক সহায় কৰাৰ মানসিকতা থকা লোক, তেওঁলোকে লগ হৈ মূলতঃ পান্না ভৰালী আছিলে, মঞ্জুলা আগৰৱাল আছিলে, দীপালী শইকীয়া বাইদেউ আছিলে, দেৱাশিষ শৰ্মা, তাৰপিছত এনেকে কৰি আমাৰ বহুতখিনি ব্যক্তি একেলগ হৈ হিম্মত চৌধুৰী আছিলে। প্ৰথম আৰম্ভণি হ'ল 2017 চনৰ 15 ডিচেম্বৰৰ দিনটোত, আৰু পান্না ভৰালীৰ দেউতাক আছিলে হেৰম্ব ভৰালী, তেখেত এজন চিকিৎসক। তেখেতৰ পান্না ভৰালী বাদ দি আটাইকেইগৰাকী কেঞ্চাৰ ৰোগ ঢুকাইছিলে। এতিয়া তেওঁলোকৰ ঘৰতে প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু তেওঁলোকৰ কথা এৰাব নোৱাৰিহে মই প্ৰতিশ্ৰুতিৰ লগত জড়িত হৈ থাকিলো। এডমিনিষ্ট্ৰেটিভ দিশত এতিয়া সভাপতি হিচাপে আছে ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁই, আৰু আমাৰ চিকিৎসক বহুত জড়িত হৈ আছে। উপ সভাপতি পদত আছে দীপালী শইকীয়া বাইদেউ, দেৱাশিষ শৰ্মা, তেখেত এজন ইঞ্জিনিয়াৰ, পেলিয়েটিভ কেয়াৰৰ ট্ৰেইনিং লোৱা ব্যক্তি, আৰু আছে স্ত্ৰী ৰোগ বিশেষজ্ঞ প্ৰাক্তন অধ্যাপিকা, অসম চিকিৎসা মহাবিদ্যালয়, ডাক্টৰ ৰীনা আহমেদ, আৰু 50তকৈও অধিকজন চিকিৎসক হয়। সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিশ্ৰুতিৰ সৈতে জড়িত হৈ আছে, আৰু বহু কেইজন উপদেষ্টা আছে। আৰু আমাৰ আটাইতকৈ প্ৰতিশ্ৰুতিৰ কাম কাজক প্ৰতিদিনেই আগবঢ়াই লৈ যোৱা ব্যক্তিসকল গৃহিণী, শিক্ষক, সাধাৰণ শ্ৰেণীৰ ব্যক্তি, কিন্তু সাধাৰণ হৈও তেখেতলোক অসাধাৰণ। যদি এই গৃহিণীসকল, মহিলাসকল নাথাকিলেহেঁতেন, প্ৰত্যেক দিনৰ কাম কাজবোৰ আগবঢ়াই লৈ যাবৰ বাবে নাথাকিলেহেঁতেন, স্বেচ্ছাসেৱক হিচাপে তেওঁলোকে বিনামূলীয়াকৈ প্ৰতিশ্ৰুতিৰ লগত কাম নকৰিলেহেঁতেন, তেতিয়াহ'লে প্ৰতিশ্ৰুতিয়ে অকল চিকিৎসকসকলক লৈ কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। গতিকে প্ৰতিশ্ৰুতি organization is a combination of technical people on one side and non-technical people who are willing to give services to the community on the other hand. A balanced combination of people of various fields coming together to help cancer patients, because only doctors, they have hardly any time.
So they can give the expert decision, expert support, consultation. All other coordination with patient are done by volunteers. সঁচাকে আপুনি গোটেই কথাখিনি প্ৰতিশ্ৰুতিৰ বিষয়ত মানে কোন কোন জড়িত হৈ আছে, কেনেদৰে কামসমূহ কৰিছে, খুব খুব ভালদৰে আপুনি কথাখিনি ক'লে। আৰু যিসকলে চাই আছে তেওঁলোকৰ কাৰণেও কিন্তু এইটো বৰ উৎসাহৰ কথা যে কেৱল ডক্টৰসকলেই নহয়, গৃহিণীৰ কথা কৈছে, জড়িত হৈছে, সেৱা আগবঢ়াইছে, উইলিংলি জড়িত হৈছে, এইটো বহুত ডাঙৰ কথা। প্ৰতিশ্ৰুতিৰ বিভিন্ন প্ৰজেক্ট কৰে, প্ৰকল্প, প্ৰতিশ্ৰুতিৰ নিজা প্ৰকল্প কেইবাটাও আছে। মই সেই বিষয়ে পঢ়ি দেখিছোঁ, কিন্তু মোৰ দৰ্শকসকলে বুজাকৈ অকণমান আপোনালোকৰ প্ৰকল্প কেইটাৰ বিষয়ে জনাব নেকি বাৰু? প্ৰতিশ্ৰুতিৰ প্ৰজেক্ট বহুত কেইটা আছে। প্ৰতিশ্ৰুতিৰ কাম কাজবোৰ এনেকুৱা, ৰোগীসকলক এফালে সামাজিকভাৱে চিকিৎসা দিয়াৰ পৰা আৰম্ভ কৰি আৰু চিকিৎসাৰ বাবে যি সহায় সহযোগিতা আগবঢ়াব লাগে এইটো দিয়া, আৰু কমিউনিটি লেভেলত যি চিকিৎসা প্ৰদান কৰা সম্ভৱ সেই কামখিনি প্ৰতিশ্ৰুতিয়ে কৰা। যিহেতু ইয়াত প্ৰেজেন্টেশ্যন মোডত মোৰ পাৱাৰ পইণ্ট নাই, গতিকে অকণমান বেলেগ ধৰণে ক'ব লগা হৈছে যে এতিয়া আমি যদি কওঁ কেঞ্চাৰৰ নিয়ন্ত্ৰণ বুলি ক'লে কেঞ্চাৰ সজাগতাৰ পৰা আৰম্ভ হয়। তাৰপিছত কেঞ্চাৰৰ আগতীয়াকে ধৰা পেলাবৰ বাবে স্ক্ৰিনিং, কেঞ্চাৰৰ স্ক্ৰিনিং, যিবোৰ লক্ষণ নোহোৱাকৈ পাব পাৰি বহুত কেঞ্চাৰ। হ'ল ডায়গনচিছ, তাৰ পৰা ট্ৰিটমেণ্ট, যিটো মোষ্টলি কনচিষ্ট অফ কেমোথেৰাপি, ৰেডিঅ'থেৰাপি এণ্ড চাৰ্জাৰী। তাৰ বাদেও আৰু বহুত কেইটা হৰ্ম'নথেৰাপি, ইমিউনথেৰাপি এইখিনি আছে। তাৰ পিছত আহিলে ফ'ল' আপ, চাৰ্ভাইভাৰশ্বিপ, যে ভেৰি ইম্পৰ্টেণ্ট। যদি অৰ্চনা তুমি তপন শইকীয়া ছাৰৰ লগত বহুত ইণ্টাৰভিউ লৈছা, যে অকল চিকিৎসা কৰি বহি থাকিলে নহ'ব, চাৰ্ভাইভাৰশ্বিপ ফ'ল' আপ কৰাটো বিৰাট ইম্পৰ্টেণ্ট, ইকুৱেলি ইম্পৰ্টেণ্ট লাইক গোয়িং ফৰ দ্য ট্ৰিটমেণ্ট অন ৰেগুলাৰ বেচিছ। তাৰপিছত যদি তেওঁ বেমাৰটো বাঢ়ি গ'ল, তেওঁক সম্পূৰ্ণ মানে নিৰাময় কৰিব পৰা অৱস্থাত নাই, সেইটো হৈছে পেলিয়েটিভ কেয়াৰ, উপশমী চিকিৎসা। আৰু তাৰ পিছত মানুহ এণ্ড অফ লাইফৰ কাৰণে এটা গুণগত মৃত্যু দিবৰ কাৰণে মৃত্যু সহায় কৰা হয় তেওঁলোক মানুহৰ মৃত্যুৰ পিছতো সহায় কৰা। এতিয়া ইয়াৰ ভিতৰত চাওঁ, বিগিনিঙত যি সজাগতা, সেইটো ৰাইজৰ মাজত আৰম্ভ হয়। সোনকালে বেমাৰটো স্ক্ৰীন কৰি ধৰা পেলোৱা ৰাইজৰ মাজত হয়। তাৰ পিছতে ডায়গনচিছ, ট্ৰিটমেণ্ট। হেল্ল'। সজাগতাটো ৰাইজৰ মাজত আৰম্ভ হয়। স্ক্ৰিনিং কৰি বেমাৰটো, কেঞ্চাৰক আগতীয়াকে ধৰা পেলোৱাটো ৰাইজৰ মাজত আৰম্ভ হয়। তাৰপিছত ডায়গনচিছটো হস্পিটেলত কৰিব লাগে, গোটেই ট্ৰিটমেণ্টৰ কমপ্লিট পাৰ্টটো হস্পিটেল। পেলিয়েটিভ ফেজ যেতিয়া যাব, সেইটো একদম দূৰলৈকে, তেওঁলোকৰ ঘৰলৈকে যাব লাগিব, হোম কেয়াৰলৈকে। তাৰপিছত এণ্ড অফ লাইফ কেয়াৰ, মষ্টলি এট হোম। আৰু বিৰিভমেণ্ট, মানুহৰ মৃত্যুৰ পিছত পৰিয়ালটোক সহায় কৰা। গতিকে দুটা in the society, ideally it should be community, ৰাইজৰ মাজত। হস্পিটেল এখনত কেতিয়াও সেই কমিউনিটি চাৰ্ভিচটো থাকে, ট্ৰিটমেণ্ট পাৰ্টটো হস্পিটেলত। গতিকে হস্পিটেলৰ পাৰ্টত, হস্পিটেলত যিখিনি অসুবিধা হয়, ৰাইজৰ সহযোগিতা লাগে, সেই কামখিনি প্ৰতিশ্ৰুতিয়ে কৰে। তেওঁলোকক এপইণ্টমেণ্ট দিয়া, তেওঁলোকক কোনদিনাখন কোনজন ডক্টৰ আছে, তেওঁলোক এতিয়া ধেমাজিৰ পৰা গুৱাহাটীলৈ যাবৰ কাৰণে কোনখিনি অসুবিধা, ক'ত গৈ থাকিব পাৰিব, ক'ত কম খৰচত হ'ব, তেওঁলোকৰ ঘৰৰ অৱস্থা অনুযায়ী ক'ত তেওঁলোকৰ বাবে উপযুক্ত হ'ব, বেমাৰটো কোন ধৰণৰ কেঞ্চাৰ হৈছে, এই ধৰণৰ কথাখিনি বুজাই তাৰ বাবে ব্যৱস্থা কৰা। আৰু যিখিনি ৰাইজৰ মাজত
সামাজিক মানে পৰিৱেশত তেওঁলোকৰ নিজৰ ঘৰত দিব পাৰি, সেইখিনি ঘৰত দিয়াখিনি এক্টিভলি প্ৰতিশ্ৰুতিয়ে ডাইৰেক্টলি কৰে আৰু হস্পিটেলত দিয়াখিনিত সহযোগিতা কৰে। গতিকে এৱেৰনেছ স্ক্ৰিনিঙত প্ৰতিশ্ৰুতি ডাইৰেক্টলি জড়িত, বহুতবোৰ অৰ্গেনাইজেশ্যনৰ লগত কলাবৰেশ্যনত কৰা হয়, চৰকাৰৰ লগত, দীপশিখা ফাউণ্ডেশ্যনৰ লগত, লায়ন্স ক্লাব এনেকুৱা কৰি আমি তাৰ পিছতে আহিছে পেলিয়েটিভ কেয়াৰ, পেলিয়েটিভ হোম কেয়াৰ বুলি আমাৰ প্ৰজেক্ট আছে, সেইটো আমি ডাইৰেক্টলি কৰোঁ টিল বেৰিভমেণ্ট। গতিকে সামাজিক ক্ষেত্ৰত কৰাখিনি ডাইৰেক্টলি প্ৰতিশ্ৰুতিয়ে কৰে আৰু হস্পিটেলত কৰাখিনি, হস্পিটেলতো কৰা হয় আমাৰ চিকিৎসক যিহেতু আছে, কিন্তু তেওঁলোকক সেই ব্ৰিজিং দ্য গেপ যিখিনি সমস্যা আছে সেই সমস্যাখিনিত সহায় কৰি চিকিৎসাটো সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকক সহায় কৰা হয়। এতিয়া প্ৰজেক্টৰ ভিতৰত আছে এৱেৰনেছ প্ৰজেক্ট আছে আমাৰ। এৱেৰনেছৰ প্ৰজেক্টত আমি সমগ্ৰ অসমত 2020 চনত এৱেৰনেছ আছিলে। আমি 2টা কৰাৰ পিছতে আমাৰ গোটেই বছৰটোৰ প্ৰগ্ৰামটো এতিয়া ৰখি আছে। আমাৰ এই ক্ষেত্ৰত ছেভ লাইফ এম্বেচেডৰ বৰষা ৰাণী বিষয়া, অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। হয় ছবিত, তেওঁ খুব আগ্ৰহী আৰু তেওঁ আমাৰ লগত বিশেষভাৱে এই ক্ষেত্ৰত সহায় আগবঢ়াইছিল, এতিয়াও আছে। আৰু সেইটো আমি আৰম্ভ কৰিছিলো আৰু বিভিন্ন ধৰণে কৰি থকাই হৈছে বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত, আৰু প্ৰজেক্ট হিচাপে আমাৰ সেইটো আৰম্ভ হৈছিলে। আৰু স্ক্ৰিনিং কেম্পবিলাক আমাৰ এতিয়ালৈকে এৰাউণ্ড 50টামান স্ক্ৰিনিং কেম্প হৈছে, আৰু আমি সদায় এই কথাটো বিশ্বাস কৰো যে প্ৰথম সজাগতা, তাৰপিছত স্ক্ৰিনিং কেম্প। যিহেতু এবাৰ আমি স্ক্ৰিনিং কৰিম, কিন্তু সজাগতাৰ যোগেদি তেওঁলোকক আমি এনেকুৱাকে মটিভেট কৰিব লাগিব যে দিছ ইজ জাষ্ট এন এক্সাম্পল that what you can do and how simple it is and this can be life saving. মানুহৰ জীৱন বচাবৰ কাৰণে কেঞ্চাৰৰ বেমাৰ আগতে ধৰা পৰাটোৱে একমাত্ৰ উপায়। আমি এবাৰ তেওঁলোকক কৰাই দিলো, কিন্তু এইটো নহয় যে এইবাৰে তেওঁলোকৰ শেষ, এইবাৰ মাত্ৰ আৰম্ভণি। আৰু তেওঁলোকক মটিভেট কৰি পিছতে নিজেই যিখিনি অন্তত এফৰ্ড কৰিব পাৰে তেওঁলোকে নিজেই গৈ আজি ব্ৰেষ্টৰ কাৰণে যি স্ক্ৰিনিং কৰিব লাগে, চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন, মেমোগ্ৰাফি, আল্ট্ৰাছনোগ্ৰাফি বা পেপস্মিয়াৰ কৰিব লাগে, অৰেল এক্সামিনেশ্যন কৰাটো ইমান দৰকাৰী। আমাৰ উত্তৰ পূবৰ নিচিনা ঠাইত অৰেল কেঞ্চাৰ ইমান বেছি হয়। এইবোৰ লাইফ ছেভিং মেজাৰ্ছ। এইখিনিৰ কাৰণে প্ৰতিশ্ৰুতিয়ে ডাইৰেক্টলি প্ৰজেক্টৰ নিচিনাকৈ কাম কৰে। আৰু নডেল অফিচাৰ আছে ডক্টৰ দীপশিখা ঠেঙাল, তেওঁকো কোনোবা দিনাখন যদি সময় হয় মই অনুৰোধ কৰিম এটা ইণ্টাৰভিউ ল'বৰ কাৰণে। তেওঁ এতিয়াতো টেলিমেডিচিনৰ যোগেদি কৰি আছে। আমাৰ হোম কেয়াৰ প্ৰজেক্ট আৰম্ভ হৈছিলে, আটাইতকৈ প্ৰথম প্ৰজেক্টটোৱে হৈছে আমাৰ হোম কেয়াৰ প্ৰজেক্ট। হোম কেয়াৰৰ যেতিয়া প্ৰজেক্ট আৰম্ভ হ'ল, অসমৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, তেখেতে মুম্বাইত গম পালে দেৱাশিষ শৰ্মা দাদাৰ পৰা। তেতিয়া মোক ফোন কৰিলে, কৈছে গায়ত্ৰী, মই মুম্বাইত থাকিলো, জীৱনত ডিব্ৰুগড়ৰ বা ঘৰৰ ওচৰৰ মানুহৰ কাৰণে একো কৰিব নোৱাৰিলো, কিন্তু এতিয়া মই ভাল লাগিছে যে যিবোৰ অসমত হোৱা নাছিলে এনেকুৱা এটা কাম মোৰ নিজৰ জিলাত হৈছে, গতিকে মই সহায় কৰিবলৈ খুব ভাল পাম। তেওঁ ব্ৰেণ্ড এম্বেচেডৰ হ'ল আমাৰ হোম কেয়াৰ প্ৰজেক্টৰ। আৰু আমিও বিশ্বাস কৰো যে উপশমী যি চিকিৎসা, উপশমী চিকিৎসা মানুহজনে যেতিয়া পাব, জীৱনৰ শেষ মুহূৰ্তত তেওঁ পৰিয়ালৰ যত্নৰ মাজত, আৰু আমি তেওঁলোকক স্কিলটো শিকাই দিব পাৰো, ট্ৰেইন কৰিব পাৰো, শেষ মুহূৰ্তত তেওঁ যি গুণগত জীৱন, সেই তেওঁ যন্ত্ৰণামুক্ত যি সময় যিমানখিনি পাৰি তেওঁ পৰিয়ালক সহযোগিতা আগবঢ়োৱা, এইটো যদি কৰিব পাৰো, ইয়াতকৈ আৰু হয়তো মহান মানৱীয় কাম একোৱে নাথাকিব। আৰু মই এইটো কথা বিশ্বাস কৰো অৰ্চনা, জীৱনত যদি প্ৰতিশ্ৰুতি মোক বা আমাৰ ভলণ্টিয়াৰখিনিক মনত ৰাখিব লাগে সমাজখনে, এই যে বিনামূলীয়াকৈ 1 টকা তেওঁলোকৰ পৰিয়ালে নিদিয়াকৈ তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ ৰোগীক চাই সহায় কৰি দিয়া, তাৰোপৰি সৰু সুৰা দৰৱ পাতি লাগিলে এইবোৰ দিয়া, তেওঁলোকক চিকিৎসা সেৱা আগবঢ়োৱা, বিপদত যিকোনো সময়ত ফোন কৰিলে ফোনটো মাঝৰাতি
কেতিয়াবা এনেকুৱা পৰিস্থিতিও হয় পেলিয়েটিভ ফেজত লাষ্ট মুহূৰ্তত তেওঁ হয়তো শেষ মুহূৰ্ততো ৰাতি মাজৰাত নিশাও আহিছে সেই প্ৰত্যেকজন পেচেণ্টৰ এগেইনষ্টত ভলণ্টিয়াৰ থাকে তেওঁ হয়তো ৰাতিও ফোনটো ৰিচিভ কৰিব লগা হৈছে সেই বিপদৰ সময়খিনিত একো নাথাকিলেও কিন্তু আমি আছো বুলি যি সাহস মানুহক দিয়া আৰু মানুহে যিখিনি আমাক জানিবলৈ দিছে আমি যেতিয়া এবছৰ হ'ল প্ৰজেক্টটো তেতিয়া আমি তেওঁলোকৰ পৰা জানিলো তেওঁলোকৰ ৰোগীৰ মৃত্যু হ'ল কিন্তু তেওঁলোকৰ সেই মনৰ সান্তনা যে আমাক শেষ মুহূৰ্তত মানুহে প্ৰতিশ্ৰুতিৰ মানুহখিনি আমাৰ লগত আছিলে হয়তো বেলেগে কেঞ্চাৰৰ বিষয়ে ভয় খাই কোনেও নাছিলে কিন্তু তেওঁলোকৰ এইটোৱে সাহস আছিলে যে আমাক যিকোনো মুহূৰ্তত সহায় কৰি প্ৰতিশ্ৰুতি কেইটা আছে সব হস্পিটেল বন্ধ থাকিলেও প্ৰতিশ্ৰুতিৰ সহায় বন্ধ হৈ নাযায় সেইটোৱে তেওঁলোকক সান্তনা দিছিলে গতিকে মানৱীয় দৃষ্টিৰে কাম কৰাৰ বাবে যদি মনত ৰাখিব লাগে ইতিহাসে কোনোবা দিনা ক'ৰবাত সৰুকে হলেও যদি লিখা থাকিব লাগে হয়তো একদম বিনামূলীয়াকৈ যি সেৱা আগবঢ়াইছে প্ৰতিশ্ৰুতিয়ে নিজৰ মানুহে নিজৰ ঘৰতে থাকি পাইছে সেইটো হৈছে পেলিয়েটিভ হোম কেয়াৰ প্ৰজেক্ট আৰু এই কথাখিনি আচলতে আপুনি যেতিয়া মোক কৈ আছে মই শুনি যাওঁতে মই অনুভৱ কৰিছোঁ কাৰণ গায়ত্ৰী বাইদেউ মই ইমান বেয়া লাগে যে পৰিয়ালে বাট চাই থাকে তেওঁ মুক্তি পাওক আৰু তেওঁ মুক্তি পাওক এনেকুৱা সময় আহি যায় আৰু ৰোগীগৰাকী কাৰণ কোনো মানুহেই নিবিচাৰে যে জীৱন তেওঁৰ নোহোৱা হওক তেওঁৰ এইটোৱেই শেষ মুহূৰ্ত কোনেও নিবিচাৰে সেই মুহূৰ্তটোত যদি কোনোবা কাৰোবাৰ উপশমী সকাহ হ'ব পাৰিছে মই আচলতে ভাবিয়ে পোৱা নাই যে ইয়াতকৈ আৰু মহত্বৰ কাম একোৱেই থাকিব নোৱাৰে আপোনালোকৰ প্ৰতিশ্ৰুতিৰ প্ৰতিগৰাকী যোদ্ধাক মই নমস্কাৰ জনাইছোঁ জীৱনৰ আটাইতকৈ মহত্তম কামটোত জড়িত হৈ আছে মানুহক এই উপশমী সকাহ হ'ব পৰাৰ যিটো দক্ষতা সেইটো খুব কম মানুহৰ থাকে আৰু প্ৰতিশ্ৰুতি সেই বাটটো কাটি দিছে মই কৃতজ্ঞতা জনাইছোঁ মই সকলোৰে হৈ আপোনালোকক কৃতজ্ঞতা জনাইছোঁ আমাৰ মানে ভলণ্টিয়াৰ সকলক বিশেষভাৱে আমি ধন্যবাদ জনাব লাগিব তেওঁলোক ডক্টৰো নহয় নাৰ্ছো নহয় পেৰামেডিকেল ষ্টাফো নহয় এতিয়া কিন্তু তেওঁলোকে যথেষ্ট অভিজ্ঞতা হ'ল গতিকে এই কঠিন মুহূৰ্তবিলাকত কেনেকে সহায় কৰিব লাগে তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা তেওঁলোক সাহস ইতিমধ্যে তাৰ বাবে তেওঁলোক মানে উপযুক্ত হৈ পৰিছে আমাৰ লগত পান্নাটো আছেই যে তাৰ বাদে অস্মিতা আছে মঞ্জুলা আগৰৱাল আছে দীপালী শইকীয়া বাইদেউ মৌচুমী গগৈ কৰবী হাজৰিকা মুছফিৰ ৰহমান হাজৰিকা ৱাজিৰ বিন কুতুব হি স্পেচিয়েলি পেলিয়েটিভ কেয়াৰত আটাইতকৈ বেছি পেলিয়েটিভ কেয়াৰ ছ'চিয়েল ৱৰ্কাৰ আমাৰ মানুহখিনি পেলিয়েটিভ কেয়াৰ ছ'চিয়েল ৱৰ্কাৰ স্পেচিয়েলি ট্ৰেইনিং লোৱা তেনেকৈ দীপিকা আছে আমাৰ কেইগৰাকীমান নাৰ্ছ আছে তেওঁলোকে ঘৰতে গৈ বহুত সময়ত চেলাইন দি দিয়ে ইনজেকশ্যন দি দিয়ে কেথেটাৰ চেঞ্জ কৰি দিয়ে ড্ৰেছিং কেনেকে কৰিব লাগে সেইটো শিকাই দিয়ে যেতিয়া কোনো মানুহ নাথাকে তেতিয়া প্ৰতিশ্ৰুতিৰ মানুহ শেষ মুহূৰ্তত মানুহৰ কাষত থিয় হৈ থাকে সেইটো দেখি মই নিজেও খুব গৰ্ববোধ কৰোঁ আৰু মানুহৰ জীৱনৰ শেষ মুহূৰ্তৰ যিবোৰ পৰিৱেশ পৰিস্থিতি সেইটো দেখি এক নতুন অভিজ্ঞতা হৈছে মানুহৰ জীৱনৰ কেতিয়াবা মিছা ভেম অহংকাৰ কাজিয়া পেচাল প্ৰতিযোগিতা এইবিলাকৰ যে কোনো মূল্য নাই সেইটো সময়ত মানুহ যে চব আচলতে একে ভগৱানে শেষ মুহূৰ্তত সন্মান কৰি দিয়ে গতিকে আমি হয়তো জীৱনত প্ৰথমৰ পৰাই জীৱনক সমীহ কৰা মানৱীয়তাকে প্ৰথম ধৰ্ম বুলি বিশ্বাস কৰা এই কথাবোৰৰ বাবে আমাৰ চকু মেল খুৱাই দিছে হয় 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 মোৰ ক'বলৈ একো ভাষাই মই বিচাৰি পোৱা নাই আৰু যিসকল দৰ্শকে চাই আছে আপোনালোকে বোধকৰোঁ ফোন নম্বৰকেইটা লিখি লৈছে মই জানো যে সেই সময়খিনি অসহনীয় এইখিনি সময় গতিকে অসহনীয় সময়খিনি কিছু সহনীয় কৰি তুলিবৰ কাৰণে প্ৰতিশ্ৰুতিৰ সেনানীসকল সকলো মুহূৰ্তত সাজু হৈ আছে 24/7 মই যিটো বুজিলোঁ কাৰণ প্ৰতিগৰাকী ৰোগীৰ বিপৰীতে একোজন স্বেচ্ছাসেৱক থাকে বুলি ক'লে যেতিয়াই ফোন কৰে তেতিয়াই ৰিচিভ কৰে মই আপোনালোকে নিজে অনুভৱ কৰক আচলতে কিছুমান কথা শব্দৰে বুজাবলৈ অসুবিধা হয় গায়ত্ৰী বাইদেউ এই মুহূৰ্তত মোৰ মনলৈ এটা প্ৰশ্ন আহিছে অকণমান আৱেগিক প্ৰশ্ন হয়তো আজি ইমান বছৰে আপুনি
কৰ্কট ৰোগৰ সৈতে আপুনি মানে সন্মুখৰ পৰা যুদ্ধ কৰাৰ দৰে হৈ আছে কাৰণ প্ৰতিগৰাকী ৰোগীৰ কাৰণে আৰু আপোনাৰ লগত ৰোগীৰ সম্পৰ্কটো সচৰাচৰ চিকিৎসকৰ লগত ৰোগীৰ সম্পৰ্কৰ দৰে নহয় মানে বেলেগ চিকিৎসকৰ ওচৰলৈ যোৱা ৰোগীয়েও কিন্তু মানে এটা এক ধৰণৰ সাহস বিচাৰি সকাহ বিচাৰি আপোনাৰ সৈতে যোগাযোগ কৰে সেই বিষয়েও মই জানো এতিয়া কথা হৈছে ইমান বছৰত মোৰ ব্যক্তিগতভাৱে কৰ্কট শব্দটো বুলি ক'লে মোৰ খুব এটা ফবিয়াৰ দৰে মোৰ খুব ভয় লাগে মই আপোনাক সুধিছো কৰ্কটক কিদৰে উপলব্ধি কৰিছে আপুনি কি অনুভৱ মই যদি আপোনাক সুধো আপুনি এই অসুখটোক কেনেকে বুজি উঠিছে বা কি উপলব্ধি আপোনাৰ অৰ্চনা বৰ কঠিন প্ৰশ্ন এইটো কৰ্কট ৰোগ বুলি ক'লে মোক বহুতেই সোধে যে কৰ্কট ৰোগৰ লগত মই দিনে ৰাতিয়ে কাম কৰোঁ আৰু এতিয়া আকৌ প্ৰতিশ্ৰুতিৰ লগত জড়িত হোৱাৰ বাবে মই কামৰ পৰা উভতি অহাৰ পিছতো কৰ্কট ৰোগীৰ লগত মই এতিয়া তোমাৰ লগত কথা পতাৰ পিছতো কেইবাটাও কল কৰিব লগা আছে যাৰ বাবে সেইখিনিৰ বাবেও নিজৰো অলপ কষ্ট হয় আৰু মানসিকভাৱে খুব প্ৰস্তুত হ'ব লগা হয় তেওঁলোকৰ লগত মানসিক দিশৰ পৰা তেওঁলোকক সকাহ দিবলৈ কিন্তু বিজ্ঞানৰ যিটো সত্য সেইটো লুকুৱাই নাৰাখিবৰ কাৰণে অনেষ্ট হ'বৰ কাৰণে সততাৰে মই যাতে চিকিৎসক হিচাপেও উত্তৰ দিওঁ আৰু একেলগতে তেওঁলোকে সন্মুখত অহা বিপদবিলাকৰ হৈও সজাগ কৰোঁ আৰু তেওঁ ভাগি যাতে নপৰে তাৰ বাবেও এটা দিশ তেওঁলোকক দিব পাৰোঁ কৰ্কট ৰোগ সঁচাকৈ খুব ৰহস্যময় আৰু কৰ্কট ৰোগৰ যি এবাৰ যদি কোনোবাই আক্ৰান্ত হৈছে তেওঁ গোটেই জীৱন ধৰি সেই কৰ্কট ৰোগৰ ভয়ত থাকিব লগা হয় আৰু আমি জানো 20 to 30% কৰ্কট ৰোগ সম্পূৰ্ণ ভাল হ'ব পাৰে তাতকৈ বেছি নহয় আৰু ইকুৱেলি গোটেই ধৰণৰ কেঞ্চাৰবোৰ মিলালে আৰ্লি ষ্টেজত ধৰা পৰা সেই 25 to 30% মানুহৰে যিকোনো ধৰণৰ কেঞ্চাৰ সোনকালে ধৰা পৰে কিন্তু ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত চাৰ্ভাইকেল কেঞ্চাৰ অৰেল কেঞ্চাৰ বা এক্সটাৰ্নেল অৰ্গেনত যিবোৰ হয় স্কিন কেঞ্চাৰ মেলানমা এইবোৰ বহুত সোনকালে ধৰা পেলাব পাৰে থাইৰয়ডটো ধৰা পেলাব পাৰে গতিকে এইবোৰ সোনকালে ধৰা পৰিব পাৰে বা লিম্ফোমা হট স্কিন লিম্ফোমা এইবোৰ লো গ্ৰেড মেলিগনেন্সি হয় গতিকে ওভাৰঅল সেইটো চিটুৱেশ্যন আৰু তেওঁলোকো গোটেই জীৱন কিন্তু কেঞ্চাৰৰ চিকিৎসাত বা সেই চাৰ্ভাইভাৰশ্বিপত ফ'ল' আপত থাকিব লগা হয় আৰু এজন মানুহ যদি 5 বছৰ ভাল হৈ আছে কিন্তু তেওঁ 10 বছৰ যে থাকিব নাথাকে সেই কথাটো কোৱাটো অসুবিধা সঁচাকৈ এটা খুব ডাঙৰ কঠিন প্ৰত্যাহ্বান কেঞ্চাৰৰ মুখামুখি হোৱা আৰু বেমাৰটো খুব আনপ্ৰেডিক্টেবল প্ৰত্যেকজন মানুহৰ কোনটো ষ্টেজত আছে আৰু কোনটো দৰৱে তেওঁ কাম কৰিছে সেইটো ভেৰি কৰে আমি জানো যে ব্ৰেষ্ট কেঞ্চাৰৰ এতিয়া ষ্টেজ 1ত বা ষ্টেজ 2ত তেওঁ ভাল হৈ থাকিব কিন্তু তাৰে কিছুমান এতিয়া ট্ৰিপল নিগেটিভ ব্ৰেষ্ট কেঞ্চাৰ ইয়াং এজ ব্ৰেষ্ট তেওঁলোকৰ সেইটো ষ্টেজ হ'লেও পিছত আকৌ ৰেকাৰ হোৱাৰ চান্সটো থাকে ইট মে নট বি ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ ইট মে বি 7 ইয়েৰ 8 ইয়েৰ গতিকে আমি তথাপিও ৰিকভাৰ হোৱাটো তেওঁ যদি মাজৰ পিৰিয়ডটোত কোনো বেমাৰটো ধৰা পৰা নাই তেওঁক আমি ৰিকভাৰ হোৱা বুলিয়ে ক'ম কেলে ইন বিটুইন তেওঁ বেমাৰটো একদম তেওঁ শৰীৰত দেখা পোৱা নাই যে কেঞ্চাৰ হোৱা মানুহখিনিয়ে যেতিয়া তেওঁ সেই সময়খিনিৰ ভিতৰত যদি তেওঁ কিবা এটা জীৱনত কৰিম বুলি তেওঁ ভাবিছিলে মনত তেওঁ সিদ্ধান্ত লৈছিলে তেওঁ উদ্দেশ্য আছিলে যেতিয়া তেওঁ বেমাৰটো ধৰা পৰিলে যিটো কাম তেওঁ হয়তো 10 বছৰ পিছত কৰিলেহেঁতেন কিন্তু তেওঁ তেতিয়া আকৌ নিজৰ ডিচিশ্যনবোৰ ৰিঅৰিয়েণ্ট কৰে তেওঁ নতুনকৈ প্লেন কৰে যে তেওঁ 3-4 বছৰত তেওঁ প্ৰজেক্টটো শেষ কৰিব পাৰিবনে আৰু বহুতে সেইটো পাৰিছে সেইটো কৰি দেখাইছে আৰু প্ৰতিশ্ৰুতিৰ লগত আমাৰ এনেকুৱা বহুত সাৰ্ভাইভাৰ আছে যি কালিলৈ মোৰ কি হ'ব চোৱা নাই পান্না ভৰালী আছে ৱাজিৰ বিন কুতুব আছে
অঞ্জু বৰকটকী বাইদেউ আছে, পান্নাটো বাইলেটাৰেল ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে, হেৰিডিটেৰী কেঞ্চাৰ, ৱাজিৰৰ ব্লাড কেঞ্চাৰ এতিয়াও মানে দৰৱ খাই আছে, অঞ্জু বৰকটকী বাইদেউ ব্লাষ্টমা খুব হাই গ্ৰেড ব্ৰেইন কেঞ্চাৰ, তেওঁতো এটা ৰহস্য যে তেওঁ ইমান ডাঙৰ এটা ব্ৰেইন কেঞ্চাৰত তেওঁ নিজৰ চিকিৎসকে আচৰিত খায় যে তেওঁ মূৰটোত টিউমাৰ আৰু বাঢ়িবলৈ ঠাই নাই, বিজ্ঞানে আমি বুজিব পৰা নাই তেওঁ কেনেকৈ, এতিয়া কিন্তু নিজে ভাত বনাই খাব পৰা হৈ আছে, মাজে মাজে অলপ বেয়া হৈ যায়, এতিয়াও তেওঁ নিজৰ কাম কৰি থাকিব পৰা হৈ আছে, আচৰিত লাগে, সাংঘাতিক এতিয়ালৈকে 3বাৰ মনোবল চাগে। অপাৰেশ্যন, গতিকে সঁচাকৈ এই বেমাৰটো এটা ৰহস্যময়, চিকিৎসা কোনজনৰ ভাল হ'ব আমি জেনেৰেলাইজ কৰিহে কওঁ যে 70%ৰ ভাল হয়, কিন্তু মই 70%ত পৰিম নে মই 30%ত পৰিম মই নাজানো, কিন্তু আমি আশা কৰো মেজৰিটি 70%, so I will be in 70%, best expectation, but I can be in 30% also, or I can be in 10% also, যাৰ ৰেছপন্সটো নকৰে, গতিকে সেইটো আৰু আৰু মানুহজনৰ এই বিশ্বাসটো, মানসিক যিটো দৃঢ়তা, সেই দৃঢ়তাটোৱে বহুত সময়ত কি কৰে, ট্ৰিটমেণ্টটো তেওঁ ইমান ভালকে লয়, তেওঁ ইমান পজিটিভিটি থাকে যে তেওঁ ট্ৰিটমেণ্টে সাংঘাতিক ধৰণে কাম কৰে, ইট ৱৰ্ক ৱাণ্ডাৰ্ছ। অঞ্জু বাইদেউৰ ক্ষেত্ৰত বহুত সময়ত এইটো লাগে, বিকজ she is a very brave lady and she never feared life, she never fear you, I mean she is the first person with whom I can talk about that. I had elaborate discussion about that with her. She is the first person যাৰ লগত openly আৰু তেওঁ লিভিং উইল, তেওঁ মৃত্যুৰ সময়ত তেওঁ যদি নিজে ক'ব নোৱাৰা হৈ যায়, যিহেতু ব্ৰেইন টিউমাৰ হয় তেওঁ ক'ব নোৱাৰা হৈ যাব পাৰে, চব পাহৰি যাব পাৰে, বাকী কেঞ্চাৰত সেইটো নহ'বও পাৰে, গতিকে লিভিং উইলটো তেওঁ ঘৰত থাকিবনে শেষ মুহূৰ্তত নে তেওঁ হস্পিটেলত যাব, তেওঁ ভেণ্টিলেটৰ লগাবনে, গোটেই পেলিয়েটিভ কেয়াৰ আইডিয়েল যিটো চিটুৱেশ্যন আমাৰ কিতাপত যিটো লিখা আছে, সেইটো তেওঁ এগৰাকী এনেকুৱা লেডি যাৰ লগত খুব ৰেচনেলি সেই কথাটো পাতিব পাৰি, আৰু পান্না ডেফিনেটলি তাইৰ লগত পাতিব পাৰি, she is one example, she is setting that example that cancer is nothing, I mean এতিয়া যদি আমি কওঁ উদাহৰণ হিচাপে, যিয়ে আচলতে কেঞ্চাৰৰ বিষয়ে, কেঞ্চাৰ কি হয় অৰ্চনা, যিটো তুমি মোক প্ৰশ্ন কৰিছা মই কি ভাবো, এটাটো মই কি ভাবো, আৰু যিসকল লোকে কেঞ্চাৰৰ সৈতে যুঁজ কৰিছে আৰু যিসকলক মই সহযোগিতা আগবঢ়াইছিলো চিকিৎসাৰ ক্ষেত্ৰত, মানসিকভাৱেও তেওঁলোকক উৎসাহ দিছিলো, তেওঁলোকে এতিয়া যেতিয়া প্ৰতিশ্ৰুতিৰ লগত কাম কৰি আছে, তেওঁলোকে জীৱনত ইমান হেৰুৱাইছে, কিন্তু হেৰুৱাৰ পিছত আজি কিন্তু তেওঁলোকে যি কাম কৰিছে সেইটোৱে তেওঁলোকক এইটো প্ৰমাণ কৰিছে যে জীৱনত ভয় কৰিব লগা একো নাই, তেওঁ কেঞ্চাৰ হৈছে যদিও পান্নাই যেতিয়া কয় যে মোৰ বাইদেউক মানে তেওঁ নিজৰ বায়েকক হেৰুৱালে, কিন্তু কোনো কথা নাই, আপুনিতো আছে আমাৰ মানে মোক গড মাদাৰ বুলি ক'ব নোৱাৰে, তাই কয় মোৰ গড চিষ্টাৰ হয়, গতিকে দিছ ইজ ওৱান অফ দ্য বিগেষ্ট ৰিৱাৰ্ড হোৱাট আই বিলিভ, জীৱনত মানুহে আৰু বেলেগ পুৰস্কাৰ পোৱা প্ৰয়োজন নহয়, মই যেতিয়া মোৰ চকুত দেখো যে তাই মাক দেউতাক বায়েকক হেৰুৱাৰ পিছত তাই কয় মোৰ কেঞ্চাৰ বেমাৰটো নোহোৱা হলে মই এই পৃথিৱীখন কেতিয়াও নেদেখিলোহেঁতেন, গতিকে কেঞ্চাৰ হোৱাৰ পিছত এটা সম্পূৰ্ণ পূৰ্ণাংগ জীৱন, এটা কৰ্মশীল জীৱন, বেলেগৰ কাৰণে জীয়াই থকা এটা জীৱন, 200% কৰিব পৰা এটা জীৱন, আৰু জীৱনৰ দুখ যন্ত্ৰণা, জীৱনৰ ইটো এটা অন্য এটা দিশ, বহুতে হয়তো তাৰ মুখামুখি হ'ব লগা নহয়, সেইটো কেনেকৈ পৰাজয় কৰিব লাগে, একো নথকাৰ পৰা, সকলো হেৰুৱাৰ পৰা কিন্তু কেনেকৈ উঠি আহিব লাগে, সেই ৰাস্তাৰ সন্ধান কৰিবলৈ এই কেঞ্চাৰত আক্ৰান্ত হোৱা লোকসকলে জানে, তেওঁলোকে জীৱনত
আৰু হেৰুৱাব লগা একো নাই, মৃত্যুক ভয় কৰিব লগা নাই, যিদিনা মৃত্যু আহিব আহিব। তাৰ কাৰণে জীয়াই থকা দিনকেইটা তেওঁলোকে মৃত্যুৰ কাৰণে অপেক্ষা নকৰে। হয়, মৃত্যু সহজে ল'ব লাগিব, কিন্তু জীয়াই থকা দিনকেইটা ইমান মূল্যৱান, ইমান অৰ্থপূৰ্ণ কৰিব লাগিব। উই লিভ বাই নট বাই ইয়াৰ্ছ, বাই ডিডছ। আমি জানো আমাৰ আগত যিবোৰ মানুহ আজিও আমাৰ বুৰঞ্জীৰ পাতত জিলিকি আছে, তেওঁলোকক মাত্ৰ জীয়াই থৈছে একমাত্ৰ কামেৰে। গতিকে কেঞ্চাৰ বেমাৰটো যদি চুটিকৈ কওঁ যে এটা অতি কঠিন ৰহস্যজনক বেমাৰ, কিন্তু এই বেমাৰে মানুহক বহুত সাহসী কৰিছে, শক্তিশালী কৰিছে, নিজক আকৌ এবাৰ বুজাত সহায় কৰিছে, তেওঁলোকৰ মানৱীয় দিশবোৰ উন্মোচন হৈছে, তেখেতলোকৰ সাহসৰ প্ৰতিফলন ঘটিছে। অকল নিজৰ কথা ভাবি নাথাকি নিজৰ দৰে যিখিনি যন্ত্ৰণাত আক্ৰান্ত হয় সেই মানুহক সহায় কৰাৰ যিটো খুব তেওঁলোকৰ উদাৰ মানৱীয় ভাৱ, সেই তাৰ আত্মপ্ৰকাশ ঘটিছে। গতিকে তেওঁলোকৰ লগত থাকি দেখিছো যে এই মানুহখিনিয়ে তেওঁলোকে অতি সাধাৰণ মানুহ, কিন্তু অসাধাৰণ তেওঁলোকৰ চিন্তা ভাৱনা কামেৰে সমাজখনক উজ্বলাই তুলিব পাৰিছে, আগবঢ়াই লৈ যোৱাৰ মানসিকতাত। এতিয়া কেঞ্চাৰত আক্ৰান্ত হৈ থকা ব্যক্তিসকলে কভিডত কাম কৰি আছে। কেলে এতিয়া প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে অসম পুলিচৰ লগত কামৰূপ মেট্ৰ'ত হোম আইচলেশ্যনৰ কাম কৰি আছে। তাৰ মাজতে বানপানী হৈছে। ৱাজিৰ বিন কুতুব তেওঁ প্ৰতিশ্ৰুতিৰ জইণ্ট ছেক্ৰেটাৰী আৰু এই কভিডৰ প্ৰগ্ৰামটোৰ ইনফৰমেশ্যন টেকনলজিৰ হেড হয়। এতিয়া যে নিজৰ ঘৰটো পানীৰ তলত বুৰি আছে, আৰু বুৰি মানে ওপৰৰ পাৰ্টলৈ চিফ্ট কৰিব লগা হৈছে। মানে গোটেই চাইকেলখন ডুবি গৈছে, এই চাইকেল চলাই যেনে তেনে ওলাই গৈছে নিজৰ কামলৈ। তাৰ পিছত কিন্তু প্ৰজেক্টৰ কাম এদিনো ৰৈ যোৱা নাই। তাৰ মাজতে সি নিজৰ কামটো কণ্টিনিউ কৰি আছে, আৰু এনে ফটো এটা আমাক দিছে চাবৰ কাৰণে, কিন্তু সি এবাৰো কোৱা নাই যে পান্না বা গায়ত্ৰী বা মঞ্জুলা আজি মই 2 দিন কাম কৰিব নোৱাৰিম, বেলেগ কোনোবাই মোৰ কামটো চাই দিব নেকি। ইমান ডাঙৰ এটা প্ৰত্যাহ্বান, বাকী সকলো মানুহেই ক'লেহেঁতেন বা তুমি মই ক'লোহেঁতেন যে মই 2 দিন নোৱাৰিছো দেই, ইমান বানপানীত মানে অসুবিধা হৈছে। সি কম্পিউটাৰ ওপৰলৈ লৈ গৈছে, লৈ গৈ তাতো কিন্তু কাম কৰি আছে। আৰু তাৰ বাদেও তাৰ মিছেছেও এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়ায়। আৰু সিও নিজৰ দেউতাকক কেঞ্চাৰত হেৰুৱাইছিলে। আৰু তাৰ দেউতাকক যেতিয়া মই পেলিয়েটিভ কেয়াৰৰ বিষয়ে নাজানিছিলো, আমি তাৰ কাষৰ ঘৰটোতে ভাড়া ঘৰত আছিলো মই নতুনকৈ বিয়া হৈ। আৰু তেতিয়া দেউতাকৰ শেষৰ যিটো বিষৰ ইনজেকশ্যন, সেই ইনজেকশ্যনটো মই দিছিলো। গতিকে এতিয়া সেই মানুহখিনিৰ লগত সাধাৰণ মানুহ, কিন্তু তেওঁলোকে যিখিনি অসাধাৰণ কাম কৰি থাকে, আৰু ইমান ডাঙৰ বিপদক তেওঁলোকে বিপদ বুলি নাভাবে, সেই বিপদক হেলা ৰঙে অতিক্ৰম কৰি যাব পৰা যি শক্তি তেওঁলোকে আহৰণ কৰিলে, বেলেগ মানুহে কিন্তু তেওঁলোকৰ পৰা বহুত শিকিব লগা আছে। গতিকে তেওঁলোকক দেখিলে হ'ব, বেমাৰ এটা হৈছে, যদি ডেষ্টিনিত আছে সেই বেমাৰটো হৈছে, আৰু বহুত মানুহৰ হ'ব, কেঞ্চাৰ বাঢ়িব, কিন্তু আমি সেইটোক ভয় কৰি জীয়াই থাকিব নোৱাৰিম। আমি সাহসেৰে যুঁজ কৰি থাকিব লাগিব। মৃত্যু অনিবাৰ্য, কেঞ্চাৰ হওক বা বেলেগ বেমাৰ হওক, কিন্তু জীয়াই থকা দিনকেইটা সাহসেৰে জীয়াই থাকিব এটা লাগে। সম্পূৰ্ণ, এটা অৰ্থপূৰ্ণ জীৱন যাপন কৰিবৰ বাবে তেওঁলোক সাজু থাকিব লাগিব, আৰু সাজু আছে, প্ৰমাণ কৰিছে মানুহে। হয়, হয়। আপোনাৰ গোটেই কথাখিনি বৰ উৎসাহজনক, আৰু মই যি ধৰণে প্ৰশ্নটো কৰিছিলোঁ, মই খুবেই ইতিবাচক এটা উত্তৰ পালোঁ। হয়তো কৰ্কটক কমকৈ ভয় কৰিবৰ কাৰণে এই কথাবোৰে যথেষ্ট। আপুনি এটা প্ৰসংগ উত্থাপিত কৰিছে এই কথাখিনিৰ মাজত, যে ৰোগী এগৰাকীয়ে সত্যতাৰ সৈতে মুখামুখি হৈ তাৰ সৈতে যুঁজ দিবলৈ মানসিকভাৱে প্ৰস্তুত হোৱাটো কিমান প্ৰয়োজনীয়, নহয় জানো? কিন্তু বহু ক্ষেত্ৰত দেখা যায়, আচলতে এই কথাটো সকলো চিকিৎসকক মই কথাটো কোৱা নাই, কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে ৰোগটো কিমান, কেনেকুৱা হৈছে, কি হৈছে, ৰোগটোৰ জটিলতা কিমান, বা কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে, এই ধৰণৰ সত্যতাবোৰৰ পৰা ৰোগীগৰাকীক আঁতৰাই ৰখা হয়।
পৰিয়ালৰ কোনোবা এজনক হয়তো মাতি আনে, পৰিয়ালৰ কোনোবা এজনে কথাখিনি গম পায়। আৰু পৰিয়ালৰ মাজতো এইটো বহুতেই বেছি বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাত দেখোঁ, পৰিয়ালৰ মাজততো আৰু শেষ মুহূৰ্তলৈকে মই এনেকুৱা মানুহক দেখোঁ যে তেওঁ গম নোপোৱাকে যাওক, শেষ মুহূৰ্তলৈকে গম নোপোৱাকে ৰোগী এজন গুচি যাব লগা হয়। এই কথাটো কিমান ন্যায়সংগত বাৰু? এইটো এটা খুব জটিল আৰু আহ, আহ, সঁচাকৈ আমি প্ৰতিদিনে মুখামুখি হৈ থকা প্ৰশ্ন। হয় আৰু বহুত যিসকল প্ৰখ্যাত চিকিৎসক, কেঞ্চাৰ বিশেষজ্ঞ, তেওঁলোকৰ পৰামৰ্শসমূহৰ তুমি নিশ্চয় আগতে বহুত চিকিৎসকক এই বিষয়ে তেওঁলোকৰ মন্তব্য শুনিছা। হয় খুবেই গুৰুত্বপূৰ্ণ যে ৰোগীজন বেমাৰটোৰ বিষয়ে জানা। আল্টিমেটলি তেওঁৰ সেইটো বেমাৰ তেওঁ যুদ্ধ কৰিব লাগিব, তেওঁ মুখামুখি হ'ব লাগিব, তেওঁ মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। যদি তেওঁ কেঞ্চাৰ হৈছে, কেঞ্চাৰ বেমাৰটোৰ সৈতে যিখিনি তেওঁ চিকিৎসা, আৰু চিকিৎসাখিনি যথেষ্ট কঠিন আৰু নিৰবিচ্ছিন্ন, গতিকে সেইটোত যাতে অকণো ব্ৰেক নোহোৱাকৈ তেওঁ নিজৰ জীৱনটোক ভাল পায় কাৰণে তেওঁ যুদ্ধ কৰি নিজক তাৰ পৰা সুৰক্ষা দিবৰ বাবে, চিকিৎসা সফল হ'বৰ বাবে তেওঁ যুদ্ধ কৰিব লাগিব। যিহেতু শৰীৰটো আৰু তেওঁ সফল হ'বৰ বাবে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। তেওঁক যদি আমি সঁচা কথাটো নকওঁ, তেতিয়াহ'লে তেওঁ চিকিৎসাটো অতি সাধাৰণভাৱে ল'ব, তেওঁ যিটো দৰৱ খাব লাগে ঠিকমতে নেখাব, তেওঁ যিটো এক্সাৰচাইজ কৰিব লাগে, যি চিৰিয়াছনেছ লৈ পেলাই তেওঁ ৰেগুলাৰলি ফ'ল' আপ কৰিব লাগে, সেই কথাটোত তেওঁ গুৰুত্ব নিদিব। গতিকে সেইটো গোটেই প্ৰচেছটো আচলতে ভুল, তেওঁ নজনাটো। যদি কেতিয়াবা এনেকুৱা হৈছে যে মানুহজন ইতিমধ্যে তেওঁ একো বুজিব পৰা অৱস্থাত নাই, বেমাৰটো তেওঁ যিটো অৱস্থাত ধৰা পৰিলে, তেওঁ হয়তো মানসিক এটা এনেকুৱা পৰ্যায়ত আছে যিটোত তেওঁ কিবা ইণ্টাৰপ্ৰিটেশ্যনটো তেওঁ বুজিব পৰা বা তেওঁ নিজে মোৰ কি হৈছে সেই বিষয়ে সুধিব পৰা তেওঁ অৱস্থা এটা নাই। তেওঁ অৱশ্যে সেই কথাটোৰ মূল্য বৰ বেছিকৈ নাথাকে। কিন্তু অন্য সময়ত হয় নিজৰ জীৱনৰ অধিকাৰ নিজৰ। যেনেকে এটা বেংক একাউণ্টৰ যিমান ৱাইফ হ'লেও ৱাইফে একাউণ্টটো অপাৰেট কৰিব লাগিব, কোনো আইনে তেওঁক হাজবেণ্ডে চহী কৰিলে নিদিয়ে। নমিনী হ'ব লাগিব, তেওঁ ডেথৰ পিছত প্ৰকৃত প্ৰক্ৰিয়াৰে তেওঁ যাব লাগিব। গতিকে এজনৰ জীৱনৰ অধিকাৰটো কিন্তু আনে আচলতে নোহোৱা কৰিব নোৱাৰে। কিন্তু ভাৰতীয় যিটো ব্যৱস্থা, আমি তেওঁ মনত কষ্ট পাব বুলি এটা ভুল ধাৰণা লৈ তেওঁক আমি সেই কথাটো নকওঁ। কিন্তু চিকিৎসকসকলৰ এইটো দায়িত্ব হয় যে বিজ্ঞানৰ, আমি যিটো বিজ্ঞানসন্মত কথা যে তেওঁ এনেকুৱা এটা কঠিন বেমাৰ হৈছে, কিন্তু সেইটো ব্ৰেকিং দ্য বেড নিউজ, আমি সেইটো মেথডেৰে, সেইটো হয় প্ৰক্ৰিয়াৰে তেওঁক এদিনতে চব কথা ক'ব নালাগিব, আৰু তেওঁ যিটো জানিব খুজিছে সেই প্ৰশ্নটোৰ আমি উত্তৰ দি এটা প্ৰক্ৰিয়াৰে তেওঁক সমগ্ৰ কথাখিনি প্ৰথমে নিজে জানি ল'ব লাগিব, তেওঁ বেমাৰৰ ষ্টেজটো কিমানত আছে, ট্ৰিটমেণ্ট কি আছে, তেওঁ ঘৰৰ পৰিৱেশ কেনেকুৱা, তেওঁ লগত কোনোবা আহিছে নে নাই, তেওঁ যদি অলপ ব্ৰেকডাউন হয় তেওঁক কনচল্ট কৰিবৰ কাৰণে। গতিকে যেতিয়া তেওঁ মানুহগৰাকী যেতিয়া বা মানুহজন যেতিয়া মানসিকভাৱে প্ৰস্তুত হ'ব, তেতিয়া ঘৰৰ মানুহখিনিৰ কাৰণেও বহুত সহজ হৈ যায়। নহ'লে কি হয়, মাজত যদি গম পায় যে যিহেতু তেওঁ কেঞ্চাৰ হস্পিটেললৈ যাব লগা হয়, তেওঁ হঠাতে ট্ৰিটমেণ্ট নলওঁ বুলি কৈ দিয়ে, ট্ৰিটমেণ্টটো আৰম্ভ কৰিব নোৱাৰা হয়, অপাৰেশ্যন থিয়েটাৰলৈ যোৱা আগতে তেওঁ হঠাতে কেঞ্চেল কৰিব লগা পৰিস্থিতি হয়। গতিকে মানুহজনে সঠিক কথাটো জনা দৰকাৰ। আৰু মিছা আশা আচলতে দিয়াটো ভুল, যে যিহেতু এখন ঘৰৰ তেওঁ পৰিয়ালৰ বাকী মানুহখিনিৰ জীৱন, তেওঁলোকৰ টকা পইচা, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত জড়িত হৈ আছে, যদি তেওঁ ভাল হোৱাৰ, চিকিৎসাৰ দ্বাৰা ভাল হোৱাৰ সম্ভাৱনা আছে, তেতিয়াহ'লে তেওঁ ঘৰৰ মানুহে যদি এফৰ্ড কৰিব পাৰে, নিশ্চয় তেওঁ সেইখিনি দিব। কিন্তু তেওঁ যদি ষ্টেজ 4 কেঞ্চাৰ হৈছে, গ'ল্ড ব্লাডাৰ কেঞ্চাৰ হৈছে, পেংক্ৰিয়াছৰ কেঞ্চাৰ হৈছে, যিটো আমি চিকিৎসা বিজ্ঞানত জানো, সেইখিনি 3 মাহ জীয়াই থাকিব,
পেলিয়েটিভ ফেজত আছে তেতিয়া কিউৰেটিভ ফেজৰ যিবোৰ ট্ৰিটমেণ্ট সেইবিলাকত লাখ লাখ টকা তেওঁলোকে যদি খৰচ কৰে তেওঁলোক মাটি বাৰী বিক্ৰী কৰি গৰ্ভৱতী সৰ্বশ্ৰান্ত মানুহৰ হোৱা মৃত্যুৰ দেখা লগত যায়। পৰিয়ালটো মৃত্যু আৰু ডিচিশ্যনটো তেওঁলোকৰ পৰিয়ালে ল'ব নিশ্চয় চিকিৎসকে নলয় কিন্তু কাৰেক্ট ইনফৰমেশ্যনটো চিকিৎসকজনে দিয়াটো খুবেই প্ৰয়োজন সেইটো বহুত সময়ত আমি সেই কথাটো দেখিছো যে ৰোগীজন কেঞ্চাৰ ৰোগী কেতিয়াও হস্পিটেলত মৃত্যু হ'ব নালাগে কিন্তু কেঞ্চাৰ বেমাৰটো এনেকুৱা যে তেওঁ ট্ৰিটমেণ্ট কৰাৰ পিছতো অলপ সময় তেওঁ থাকে যথেষ্ট সময় তেওঁক সেই প্ৰিপেৰেশ্যনৰ কাৰণে খুব ছাডনলি ডিটৰিয়েট নকৰে এটা মানে খুব একিউট কমপ্লিকেশ্যন খুব কম মানুহৰ হয় লাঙত হ'লে ব্ৰেইনত হ'লে বা ক'ৰবাত ইণ্টাৰনেল ব্লিডিং হ'লে বা এডিশ্যনেল তেওঁ কোমৰবিডিটি হৈ কিবা এটা হৈছে তেতিয়া বেলেগ কথা আদাৰৱাইজ তেওঁ শেষ দিনকেইটা গ্ৰেজুৱেলি আহে গতিকে তেওঁ সেইটো সময়ত ঘৰলৈ পঠাই দিবলৈ যথেষ্ট সময় থাকে যদি সেই কথাখিনি বুজাই পঠাই দিয়া নহয় তেতিয়াহ'লে ৰোগীজনৰ যদি শেষ মুহূৰ্তলৈকে হস্পিটেলতে তেওঁ ভাল হ'ব বুলি মানে আমি সঁচা কথাটো চিকিৎসকসকলে নোপোৱাকৈ থাকোঁ তেওঁলোকৰ পৰিয়াল খুব আপছেট হয় আমি এতিয়া ৰোগীসকলৰ পৰিয়ালৰ লগত খুব বেছি আমাৰ সম্পৰ্ক হোৱাৰ কাৰণে তেওঁলোকে খুব আপছেট হোৱা তেওঁলোকে এইটো কথা কয় চিকিৎসকে আমাক কিয় কথাটো নকলে যে তেওঁ ভাল নহ'ব তেওঁ আমি বাৰে বাৰে নিলো আমি ইমান টকা পইচা খৰচ কৰিলো আৰু তেওঁ নিজৰ ঘৰৰ মানুহক তেওঁ নিজৰ বাচ্চাকেইটাক চাব নাপালে তেওঁ যিহেতু হস্পিটেলত থাকিলে তেওঁ মনৰ কথাটো ক'ব নোৱাৰিলে যিহেতু তেওঁ ভেন্টিলেটৰ লগাই থলে সেই মানুহগৰাকী বা সেই মানুহজনে জীৱনৰ শেষ সময়ত তেওঁ মুখৰ পৰা যিকেইটা শব্দ ওলাব লাগিছিলে বা তেওঁ শেষ ইচ্ছা যি আছিল সেই বিষয়ে কোনো জানিবলৈ নিবিচাৰিলে সেইটো তেওঁলোকে মানে তেওঁলোকে খুব দুখ পায় তেওঁলোকৰ গোটেই জীৱনত মনত সেইটো অসন্তুষ্টি থাকি যায় যে সেই মানুহগৰাকীক তেওঁলোকে শেষ মুহূৰ্তত নেপালে সেইটোৱে কথা আচলতে এই কথাখিনি মানে মই বহুত সময়ত ওচৰৰ পৰা দেখিছোঁ যে শেষ মুহূৰ্তলৈকে মোৰ তেনেকুৱা হোৱা নাই নহয় মোৰ ভাল হ'ব নহয় ডাক্তৰে কৈছে নহয় কথাটো মানে বহুত মেটাৰ কৰে আৰু ডক্টৰ তপন শইকীয়া ছাৰেও এই বিষয়টোত কৈছে আৰু সেইদিনা আপোনালোকৰ লগত একেলগে কাম কৰি থকা ডক্টৰ জয়িতা তাইও এই বিষয়টোত কৈছে হয় গতিকে আজি আপোনাৰ পৰাও এই ধৰণৰ কথাখিনি শুনি আচলতে অনুভৱ কৰিছো সত্যতাটো জনাটো অত্যন্ত প্ৰয়োজনীয় সত্যৰ লগত যুদ্ধ কৰিবলৈ ভাল কিন্তু যেতিয়া চিকিৎসকে এখন সেইটো আৰ ক'বই কাপোৰ লাগে থাকিব হয় আমি তেতিয়া সেই বুজাই আৰ থব নোৱাৰো কাপোৰখনেৰে কেনেকে মানুহে যুদ্ধ কৰিব নহয় জানো তেওঁৰ আচল শক্তিটো তেওঁ গম হয় নোপোৱাকেই হয়তো গুচি যাবলগীয়া হয় সেই পৰিস্থিতিটো আচলতে এটা শক্তি হয় হয় ঠিকেই কৈছে মই অন্য এটা প্ৰসংগলৈ আহিছো আপুনি বংশানুক্ৰমিক কৰ্কটৰ ক্ষেত্ৰত আপুনি বিশেষ কিছুমান পদক্ষেপ লৈছে অধ্যয়ন কৰিছে আৰু এই ক্ষেত্ৰত আপোনাৰ যথেষ্ট পদক্ষেপৰ বিষয়ে আমি গম পাওঁ পাণ্ডৱ ভৰালী পৰিয়ালটোৰ ক্ষেত্ৰতে গম পাইছিলোঁ এইটো আচলতে বৰ এটা বিশেষ বিষয় বহুত মানুহে কয় যে আমুকৰ কৰ্কট আছে নহয় তোমালোকৰ পৰিয়ালত হ'বই মানে এনেকুৱাও দেখা যায় যে মাকৰ কেঞ্চাৰ হৈ আছে কাৰণে ছোৱালীগৰাকীক বিয়া নাপাতে এনেকুৱা ঘটনাও দেখা গৈছে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছো বংশানুক্ৰমিক কৰ্কটৰ প্ৰসংগটো কিমান দূৰ সঁচা আৰু কোনবোৰ কৰ্কটৰ ক্ষেত্ৰত এই কথাটো বেছিকৈ প্ৰযোজ্য হয় বাৰু এইটো এটা গুৰুত্বপূৰ্ণ বিষয় অসমত অলপ কিজানি লিখা মেলা বা কথা পতা বংশানুক্ৰমিক কেঞ্চাৰৰ ওপৰত মই এগৰাকী ব্যক্তি যাৰ দ্বাৰা বহুত মানুহ এই বিষয়ে সচেতন হৈছে আৰু আমাৰ বহুত মই অসমত বোধ কৰোঁ বহুত প্ৰশ্নৰ বছৰ মুখত আগতে এটা গৈছো লেখা পঢ়িছিলোঁ আপোনাৰ আমাৰ অসম নে হয় 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 আৰু টেলিভিছনতো বহুত ইণ্টাৰভিউত মই বংশানুক্ৰমিক কেঞ্চাৰৰ ওপৰত কৈছো হয় আৰু মোৰ নিজৰ কেঞ্চাৰৰ যিখন কিতাপ সেই হয় কেঞ্চাৰৰ কিতাপখনতো মই বংশানুক্ৰমিক কেঞ্চাৰৰ এটা চেপ্টাৰ এটা লিখিছো আৰু হয় ৫% আচলতে কেঞ্চাৰ বংশানুক্ৰমিক কেঞ্চাৰ সকলোবোৰ কেঞ্চাৰ বংশানুক্ৰমিক হয় বুলি ক'ব নোৱাৰি কিন্তু আছে ব্ৰেষ্ট কেঞ্চাৰ অভেৰিয়ান কেঞ্চাৰ কলন কেঞ্চাৰ কলৰেক্টেল কেঞ্চাৰ ৰেক্টামৰ কেঞ্চাৰ থাইৰইডৰ কেঞ্চাৰ এতিয়া কিছুমান কেঞ্চাৰৰ লগত পেংক্ৰেটিক কেঞ্চাৰ ব্ৰেইন কেঞ্চাৰ কিছুমানো জড়িত কিন্তু এতিয়ালৈকে প্ৰুভেনৰ ভিতৰত ব্ৰেষ্ট অভেৰিয়ান কেঞ্চাৰ কলন
আৰু ৰেক্টাম কেঞ্চাৰ, থাইৰইড কেঞ্চাৰ, থাইৰইডটো আগতীয়াকৈ অপাৰেশ্যন কৰি দিব পাৰে, হেৰিডিটাৰী মেডুলাৰী থাইৰইড কেঞ্চাৰ এনেকুৱা আছে। গতিকে এইখিনিত আগতীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকৰ পৰিয়ালৰ এইটো কি ধৰণে হয় সেই বিষয়ে যেতিয়া গম পোৱা যায়, কেইবাজনো মূলত দুজনতকৈ বেছি যেতিয়া তৃতীয়জন হয় তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালত সন্দেহ কৰিব লগা হয় তেওঁলোকৰ মানে ব্লাড ৰিলেটিভৰ দেই। এতিয়া ধৰক মানে একেটা পৰিয়ালৰ হ'লেও হাজবেণ্ডৰ হ'ল ৱাইফৰো যদি হয় তেওঁলোকতো ব্লাড ৰিলেটিভ নহয়, তেওঁলোকৰ সন্তান হ'লেহে আচলতে আমি হেৰিডিটাৰী বুলি জানিব লাগিব। সেই ক্ষেত্ৰত হেৰিডিটাৰী কেঞ্চাৰ মিনিমাম মোৰ দেন 2% যদি এফেক্টেড হয়, কিন্তু আনকমন কিছুমান কেঞ্চাৰ আছে মেলৰ যদি ব্ৰেষ্ট কেঞ্চাৰ হয়, এতিয়া 0.1% মেলৰ নৰ্মেলি ব্ৰেষ্ট কেঞ্চাৰ হয়, কিন্তু যদি মেলৰ ব্ৰেষ্ট কেঞ্চাৰ হয় কিন্তু তেওঁ হেৰিডিটাৰী টেষ্টিং কৰিব লাগে, যিহেতু কমনলি মেলৰ নহয়, যদি এজন মানুহৰো মেলত ব্ৰেষ্ট কেঞ্চাৰ হয়। এতিয়া প্ৰেজেণ্টলি মই এটা টেষ্টিং কৰিবলৈ পঠিয়াইছো, তাই 9 নম্বৰজন ব্যক্তি পৰিয়ালত, তেওঁৰ বায়েকৰ অভেৰিয়ান কেঞ্চাৰত ঢুকালে, তাই এতিয়া বাইলেটাৰেল মানে দুইটা চাইডৰ ব্ৰেষ্টত কেঞ্চাৰ হৈছে, তাই দদাই কেঞ্চাৰত ঢুকাইছে, পেহীয়েক কেঞ্চাৰত ঢুকাইছে, পেহীয়েকৰ ছোৱালী অভেৰিয়ান কেঞ্চাৰত ঢুকাইছে, কোনোবা এগৰাকী ব্ৰেষ্ট কেঞ্চাৰত ঢুকাইছে, আৰু তাই 36 ইয়াৰ্ছ, বাইলেটাৰেল ব্ৰেষ্ট কেঞ্চাৰ। আমি তাইক এতিয়া চাই আছো, ফাইনেন্সিয়েলিও হেল্প কৰিব লগা হৈছে, হাজবেণ্ড নাই, দুটা ল'ৰা ছোৱালী, মানে ট্ৰিটমেণ্টৰ কাৰণেও কোনো সুবিধা নাই, আৰু তাই ডায়েগনচিছটো হৈছে এই কভিডৰ পেণ্ডেমিকৰ মাজত। বেমাৰ ধৰা পেলাবলৈও বা ইনিচিয়েল ট্ৰিটমেণ্ট কৰিবৰ কাৰণেও ক'তো পঠিয়াব পৰা নগ'লে, ডিব্ৰুগড়তে বেমাৰ ধৰা পেলাই আমিয়ে তাইক চিকিৎসা কৰি আছো এতিয়া। তাই চেম্পলটো টাটা মেমৰিয়েল হস্পিটেললৈ পঠোৱা হৈছে জেনেটিক টেষ্টিঙৰ কাৰণে, মই পঠিয়াই দিছোঁ কাউন্সেলিং কৰি গোটেই চিষ্টেমটো বনাই। এতিয়াও মানে আমাৰ হেল্পলাইনত কল কৰিব পাৰিব, কোনোবাই যদি হেৰিডিটাৰী কেঞ্চাৰ তেওঁলোকৰ হৈছে বুলি তেজৰ সম্পৰ্কীয় কেইবাজনো মানুহ যদি আক্ৰান্ত হৈছে, কম বয়সত আক্ৰান্ত হৈছে, তেওঁলোকে এই বিষয়ে অধিক জানিব খুজিলে হেল্পলাইন নম্বৰত ফোন কৰিলে তেওঁলোকৰ মই কথা পাতি তাৰপিছত যদি তেওঁলোক উপযুক্ত হয় বুলি ভাবো তেতিয়াহ'লে তেওঁলোকৰ পৰীক্ষা কৰিব পৰা যাব। কমন ব্ৰেষ্ট অভেৰী হেৰিডিটাৰী কেঞ্চাৰ বা কলন কেঞ্চাৰ এইকেইটাৰ কাৰণে তেওঁলোকক বিনামূলীয়াকৈ কৰিব পৰা যাব, আৰু প্ৰাইভেটলি যিসকলে পে' কৰিব পাৰে প্ৰাইভেট লেবৰেটৰীও আছে য'লৈ পঠাব পৰা যাব টেষ্ট কৰিবৰ কাৰণে। এইখিনি আৰু এটা কথা যে কিছুমান বেমাৰ এতিয়া ধৰক ইছ'ফেগাছৰ কেঞ্চাৰ বা যিটো থ্ৰট কেঞ্চাৰ বুলি কোৱা হয়, এনেধৰণৰ বা ষ্টমাক কেঞ্চাৰ এতিয়ালৈকে খুব ৱেল ষ্টাডিড কমনেষ্ট ধৰণৰ পোৱা নাই, কিন্তু তেওঁলোকৰ পৰিয়ালত কেইবাটাও কথা হ'ব পাৰে, এটা আমি এতিয়ালৈকে জনা নাই কথাটো, এইবোৰ এতিয়া একেবাৰে লেটেষ্ট ডিস্কভাৰী হৈ আছে, কিন্তু তেওঁলোকৰ যিহেতু মানে বডিৰ জেনেটিক কম্পজিশ্যনটো একে, তেওঁলোকে খোৱা বোৱা লোৱা এক্সপ'জাৰ একেধৰণৰ হয়, গতিকে যিটো ফেক্টৰৰ কাৰণে তেওঁলোকৰ এক্সপ'জাৰ হৈ আছে, একেটা ভালনাৰেবল ফেক্টৰৰ কাৰণে দেউতাকৰ হৈছে, ল'ৰাৰো হৈছে, তাৰপিছতে নাতিয়েকৰো পিছত হ'ল। যদি এই কথাটো হৈছে তেওঁলোকক টেষ্ট কৰিলে হয়তো আমি জিনত ধৰা নেপেলাব পাৰো, কিন্তু ফেমিলিত যিহেতু তেওঁলোকৰ খোৱা লোৱা হোৱা এক্সপ'জাৰ লাইফষ্টাইলটো একে, গতিকে সেই একেধৰণে তেওঁলোক এফেক্টেড হ'ব পাৰে, যিটো কিন্তু আমি জিনত মানে জেনেটিকেলি DNA বা জিনৰ দ্বাৰা গৈছে বুলি ক'ব নোৱাৰো। এনভাইৰনমেণ্টেল একেকেইটা ফেক্টৰে তেওঁলোকক ক্ৰিয়া কৰিছে, গতিকে সেইটো ফেমিলিয়েল হ'ব পাৰে, জেনেটিক টেষ্টিঙত কৰিব নোৱাৰি। এইটো কথা গুৰুত্বপূৰ্ণ ডেফিনেটলি, যে যদি কাৰোবাৰ পৰিয়ালত দুজন মানুহৰ কেঞ্চাৰ হৈছে তেওঁলোকৰ বাকী মানুহখিনিয়ে স্ক্ৰিনিং কৰি থাকিব লাগে বা তেওঁলোকে কেঞ্চাৰৰ চিকিৎসকৰ ওচৰত গৈ থাকিব লাগে। এই ক্ষেত্ৰত মই বিশেষকৈ
যিসকল চিকিৎসকে কেঞ্চাৰৰ কাম কৰি নাথাকে তেওঁলোকৰ আমি যিহেতু এইটো এটা স্পেচিয়েলাইজ এৰিয়া গতিকে তেওঁলোকে কেঞ্চাৰৰ চিকিৎসকৰ পৰামৰ্শ ল'লে বেছি ভাল হয় যে কেনেকৈ হেৰেডিটাৰী নহলেও কিন্তু ফেমিলিয়েল কথাটো মিছা নহয় তেওঁলোকৰ সম্ভাৱনা থাকে লাইফষ্টাইলটো যে একে হৈ যায় তেওঁ নহয় ঘৰত বাকী লাইফষ্টাইলটো একে হোৱাৰ কাৰণে তেওঁলোকৰ ভালনাৰেবিলিটিটো একে থাকে গতিকে তেওঁলোকৰ হ'ব পাৰে গতিকে তেওঁলোকে অলপ বেছি সজাগ হৈ থকাটো দৰকাৰ যে তেওঁলোকৰ যদি এটা আল্ট্ৰাসাউণ্ড কৰিব লগা হয় কোনো অসুবিধা নাই যদি দেউতাকৰ 50 ইয়াৰ্ছত হৈছে তেতিয়াহ'লে ল'ৰাজনে 35-40 ইয়াৰ্ছৰ পৰা অলপ কেয়াৰফুল হৈ সেই স্ক্ৰিনিং কিটা বা হেল্থ চেকআপত কেঞ্চাৰ বস্তুটো এতিয়া সোমোৱাটো খুব প্ৰয়োজন হৈছে এতিয়া হাৰ্টৰ কাৰণে যি কৰা হয় ব্লাড চুগাৰৰ কাৰণে যিটো কৰা হয় সেইটো আমি অকল সেইটোতে আমি নকৰি কেঞ্চাৰৰ কাৰণে কেঞ্চাৰৰ কাৰণেও স্ক্ৰিনিং কৰাটো বা হেল্থ চেকআপ কৰাটো প্ৰয়োজন হৈ পৰিছে আৰু আপুনি এইটো খুব গুৰুত্বপূৰ্ণ এটা কথা ক'লে ধৰি লওক ঘৰখনত মাতৃৰ বা তেনেকে পৰিয়ালৰ আৰু এগৰাকী ব্যক্তিৰ কৰ্কট হৈছে তেতিয়া আন কেইগৰাকী সদস্যই মানে কোনো লক্ষণ নাথাকিলেও বা একো অসুবিধা নাপালেও পৰীক্ষা কৰোৱাটো উচিত নহয় জানো বা পৰীক্ষা হয় কৰাব লাগে সাৱধানে থকা হয় হয় আৰু লাইফষ্টাইল এতিয়াতো এতিয়া কেঞ্চাৰ ধৰি লওক লাইফষ্টাইল ডিজিজ হৈ গৈছে মানে আমাৰ যিটো জীৱনশৈলী সেই জীৱনশৈলীৰ প্ৰভাৱ পোনপটীয়াকৈ আমাৰ শৰীৰৰ ওপৰত পৰে আমাৰ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি আমাৰ মানে আহাৰ নিদ্ৰা সকলো আমাৰ অকমান বেলেগ হৈ গৈছে নহয় জানো গতিকে এই লাইফষ্টাইল ডিজিজৰ ক্ষেত্ৰত কিন্তু মানুহৰ কিবা এটা নোহোৱালৈকে সতৰ্কতাটো খুবেই কম শিক্ষিত মানুহৰ মাজতো সতৰ্কতাটো খুবেই কম গতিকে এই ক্ষেত্ৰত মই এবাৰ এটা সজাগতা অনুষ্ঠান এটা কথা শুনিছিলো যে একো নহলেও বছৰি অন্তত এবাৰ কেইটামান টেষ্ট কৰাটো প্ৰয়োজনীয় কৰ্কটৰ মই অকনমান সেই বিষয়ে জানিব বিচাৰিছো আপোনাৰ পৰা হয় স্ক্ৰিনিঙৰ ক্ষেত্ৰত এতিয়া যদি কেঞ্চাৰৰ পৰা কোনোবাই ৰক্ষা পাব লাগে অন্তত হয় কিছুমান কেঞ্চাৰ লক্ষণ নোহোৱাকৈ আগতে ধৰা পেলাব পাৰি আৰু যিসকলৰ পৰিয়ালত ইতিমধ্যে কেঞ্চাৰ হৈছে তেওঁলোক আৰু সজাগ হ'ব লাগে অৰ্চনা তুমি যিটো ইতিমধ্যে কৈছা হয় হয় এতিয়া অসমত ব্ৰেষ্ট কেঞ্চাৰ আটাইতকৈ বেছি মহিলাৰ ক্ষেত্ৰত ব্ৰেষ্ট কেঞ্চাৰ ইছ'ফেগাছ কেঞ্চাৰ মহিলাৰ ক্ষেত্ৰত বেছি তাৰপিছতে চাৰ্ভাইকেল কেঞ্চাৰ বেছি আৰু আমি জানো যে ব্ৰেষ্ট কেঞ্চাৰ মেমোগ্ৰাফি কৰিব পাৰি আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব পাৰি ক্লিনিকেল ব্ৰেষ্ট এক্সামিনেশ্যন কৰিব পাৰি চিকিৎসকৰ ওচৰত গৈ চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কৰিব পাৰি এইখিনি কৰি থকাটো অত্যন্ত জৰুৰী আচৰিত লাগে মহিলাসকলে নিজৰ ব্ৰেষ্টৰ এক্সামিনেশ্যন একদম নকৰে আমি ইমান পাওঁ এতিয়াও তেওঁলোকৰ হাড়লৈ বিয়পি যায় ইমান বৰ্তমানেও পৰ্যায়লৈকে আমাৰ ওচৰত দুটা কেছ আছে হয় তেওঁলোকৰ কিছুমান বেমাৰ আমি ক'ব নোৱাৰো যি ইণ্টাৰনেল বেমাৰ বিলাক বাঢ়ি গলেও কোনো উপায় নাই কিন্তু ব্ৰেষ্ট আৰু এক্সটাৰ্নেল অৰ্গেন বাহিৰত থকা গতিকে হয় গুটি হৈছে নেকি সেইটো চাব পাৰি কিন্তু আচৰিত লাগে অকল সজাগতাৰ অভাৱৰ বাবে যিটো কেঞ্চাৰৰ আটাইতকৈ বেছি চিকিৎসা আছে যিটো বেমাৰ সম্পূৰ্ণ ভাল হ'ব পৰা ক্ষমতা আছে যিটো বেমাৰৰ স্ক্ৰিনিং কৰিব পৰা আৰ্লিয়েষ্ট ডায়েগনচিছ কৰিব পৰা উপায় আছে বিজ্ঞানত কিন্তু একমাত্ৰ সজাগতাৰ অভাৱৰ বাবেই সেই কামটো হৈ নুঠে আৰু মানুহবিলাকে সঁচাকে তুমি কোৱা নিচিনা যেতিয়ালৈকে নিজৰ নহয় তেওঁলোকে ভাবে someone else disease বেলেগ কাৰোবাৰহে এইটো বেমাৰ আমাৰ বেমাৰ নহয় সেইটো এটা কমন মেনিফেষ্টেশ্যন যেতিয়ালৈকে নিজৰ নহয় সেইটো কাৰণে কেতিয়াও মানুহে অকনো সময় খৰচ নকৰে আৰু বহু মহিলাই অৱশ্যে এই ক্ষেত্ৰত ব্ৰেষ্টৰ ক্ষেত্ৰত যিসকলৰ পৰিয়ালত ইতিমধ্যে কেঞ্চাৰত আক্ৰান্ত হৈছে তেখেতলোকে ছমাহৰ মূৰে বা মূৰে এবছৰ মূৰে ব্ৰেষ্টৰ এক্সামিনেশ্যন কৰোৱা বা ডক্তৰজনে কৈয়ে দিব কি কৰিব লাগে তেওঁ বয়স বা তেওঁলোকৰ পৰিয়ালত কি ধৰণৰ ব্ৰেষ্ট অভেৰিত কোন আক্ৰান্ত হৈছে সেই ধৰণে চাৰ্ভাইকেল কেঞ্চাৰৰ ক্ষেত্ৰত 30 বছৰ পিছৰ মহিলাসকলে পেপস্মিয়াৰ কৰিব পাৰে বহুত চিকিৎসালয়ত সুবিধা আছে প্ৰাইভেট চিকিৎসালয়তো সুবিধা আছে মাত্ৰ 500 টকা
500 টকাত এযোৰ কাপোৰো নাপায় কিন্তু মানুহৰ জীৱন বচাব পাৰে সাৰ্ভাইকেল কেন্সাৰ জৰায়ুৰ নিম্ন অংশৰ কেন্সাৰ ভাৰতবৰ্ষত হেতু 1 নম্বৰ আছিলে বৰ্তমান অসম বা উত্তৰ পূৰ্বাঞ্চলত 2 নম্বৰ স্থানত আছে হেতু 10 বছৰ আগতে ধৰা পেলাব পাৰি নট ইভেন কেন্সাৰ প্ৰি কেন্সাৰাছ গতিকে হেতু কেন্সাৰৰ চিকিৎসা নোলোৱাকে সামান্য অপাৰেচন এটাৰ যোগেদিও মানুহগৰাকী সাৰ্ভাইকেল কেন্সাৰৰ পৰা বাচি থাকিব পাৰে কিন্তু এতিয়াও অসমত পৃথিৱীৰ বাকি দেশবিলাকত আচৰিত লাগে সেই বেমাৰটো আজিকালি নহয় যিহেতু তাত মেন্ডেটৰী সাৰ্ভাইকেল কেন্সাৰৰ স্ক্ৰিনিং হয় প্ৰি কেন্সাৰ ষ্টেজত ধৰা পৰে আৰু অৰেল কেন্সাৰ ইমান সহজে এজন ডেন্টিষ্টৰ ওচৰত যদি ৰেগুলাৰ আমি দাঁতকিটাও দেখাবলৈ যাওঁ তেওঁ অটোমেটিক আচলতে আমাৰ দাঁত মুখৰ ভিতৰত কিবা হৈছে নেকি ক'ব পাৰে আমি এক্সটেন্সিভলি স্ক্ৰিনিংৰ ওপৰত কাম কৰো আমাৰ লগত এতিয়া দুজন ডেন্টিষ্ট আছে ডক্টৰ সিদ্ধাৰ্থ শৰ্মা আৰু ডিব্ৰুগড়ত আৰু গুৱাহাটীত আছে ডক্টৰ প্ৰত্যুষণ হাজৰিকা জড়িত হৈ ডক্টৰ সিদ্ধাৰ্থ শৰ্মাই আমাৰ গোটেই ভলন্টিয়াৰখিনিক আমাৰ নাৰ্ছখিনিক ইমান ভালকৈ অৰেল কেন্সাৰ স্ক্ৰিনিং শিকালে তাৰ কাৰণে আমাক এতিয়া ডক্টৰ নালাগে আমাৰ ভলন্টিয়াৰে কাৰবাৰ যদি অৰেল কেন্সাৰ হৈছে আনকি ফোনত ফটোত ভিডিঅ' কল কৰি চাই কেন্সাৰ ডায়াগন'চিছ কৰিছে আচৰিত পাব ইট ইজ সো সিম্পল কিন্তু still people are dying in oral cancer নিজৰ মুখখনত লিউকোপ্লাকিয়া এৰিথ্ৰোপ্লাকিয়া সাবমিউকাস ফাইব্ৰোসিস আৰু তেওঁলোকে যে টবেকো খায় টবেকো যেটো গাঁত হয় হেতু যদি আগতেই দেখে এইবোৰ বেমাৰ কেন্সাৰ সম্পূৰ্ণ নহয় গৈ আৰু ডেফিনেটলি এই মুখৰ ভিতৰৰ কেন্সাৰৰ লগত মানে 99% ধপাত জড়িত আৰু এতিয়া কোভিডৰ টাইমত যি সকলে ধপাত খাইছিলে তেওঁলোকৰ কাৰণে কোভিডটো জম যদিও বাকি 90% বা 95% মানুহৰ কাৰণে কোভিডে মৃত্যু আনিব নোৱাৰে কিন্তু যি ধপাত খাইছে তেওঁলোকে জানি থোৱা ভাল এই কোভিড বেমাৰটো তেওঁলোকৰ কাৰণে মৃত্যুৰ কাৰণ হ'ব পাৰে ইমিডিয়েটলি যদি তেওঁলোকে ধপাত খোৱা প্ৰত্যাহাৰ নকৰে কেন্সাৰটো অলপ দিনৰ পিছত হ'ব কিন্তু কোভিডে কোভিডত ইমান সিৰিয়াস এটা অৱস্থা হ'ব কোনো পধ্যে ৰেহাই নিদিয়ে আমি বহুত মৃত্যু যে ইয়াং এজতো বহুত মৃত্যু দেখিছো হেতু এটা বাকি কোমৰবিডিটিৰ বাদেও ধপাত খোৱা মানুহ হৈছে এটো খুব মানে এলাৰ্মিং এটা কথা আপোনাৰ অৰ্চনা মই নিজৰ ফালৰ পৰা এটা কথা ক'ব খুজিছো হয় নিশ্চয় যে আমি কেন্সাৰৰ হৈতে কেনেকৈ যুঁজ কৰিম এজন মানুহৰ যদি কেন্সাৰ হৈছে কিজানি আকৌ মানে আৰু কিমান সময় পাও মই নাজানো পাহৰি যাব পাৰো গতিকে কৈ আৰু আজি নেটৱৰ্কৰ বহুত অসুবিধা হৈ আছে গতিকে কৈ লওক হয় এই কথাখিনি মই কৈ যদি কাটিও যায় তেতিয়া হলে মোৰ আফসোস নাথাকিব কেন্সাৰৰ হৈতে আমি কেনেকৈ যুঁজ কৰিম এটো এটা খুব ডাঙৰ প্ৰশ্ন আৰু প্ৰত্যেককে এই প্ৰশ্নটো হয়তো শব্দকিটা তেনে ধৰণে নকব কেনেকৈ যুঁজ কৰিবলে আমি যেহেতু নেজানো কেন্সাৰ কিয় হয় বহুতবোৰ কাৰণেই আমি 90% কাৰণ নাজানো 10% আমি কাৰণ জানিছো গতিকে কেন্সাৰ হ'ব পাৰে আমি সকলোৱে মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব আৰু আমি মোৰ যদি হয় মোৰ পৰিয়ালৰ মোৰ স্বামী মোৰ ল'ৰা ছোৱালী আৰু মোৰ বন্ধু বান্ধৱ তেওঁলোকে মোক কিমান ভাল পায় তেওঁলোকে হেতু সময়ত মোক কিমান সাহস দিয়ে সহায় কৰে সেই সময়টোত মোক তেওঁলোকক লাগিব যদি মোৰ কেন্সাৰ হয় মই নিজে সাহস গোটাই থব লাগিব যিকোনো বেমাৰ হ'ব পাৰে আৰু হলে আমাৰ জীৱনটো শেষ হৈ নাযায় মই যুঁজ কৰিবৰ কাৰণে কিন্তু মোৰ পৰিয়ালৰ মানুহবোৰ মোৰ কাষত থিয় দি থাকিব লাগিব অত্যন্ত দৰকাৰী সেই মানুহখিনিয়ে আটাইতকৈ বেছি কেন্সাৰক পৰাজয় কৰিব পাৰে যিহেতু তেওঁ পৰিয়ালৰ মানুহে আনকন্ডিশনেলি তেওঁৰ লগত থাকে তেওঁৰ বাবে কষ্ট কৰে আৰু সেই সময়ত তেওঁ প্ৰকৃত বন্ধুবিলাক তেওঁৰ লগত থাকে তেওঁ ওচৰ চুবুৰীয়া বিলাক তেওঁৰ লগত থাকে এই মানুহজনৰ কেন্সাৰ হৈছে বুলি যাতে তেওঁক এৰি নিদি বৰঞ্চ সেই সময়ত তেওঁক মৰম চেনেহ যত্ন যিমান কৰিব লাগে আমাৰ সমাজৰ মানুহখিনিয়ে যাতে এই কথাটো বুজি পায় এই মানুহজনক তেওঁৰ সামান্য যদি কিবা সহায় কৰিব লগা আছিল তেওঁক যদি কিবা এটা বস্তু এনেই খবৰ কৰিবলৈ যোৱাৰ ফলনি হিদিনাখন যদি তেওঁৰ লগত গৈ
এঘণ্টা সময় তেওঁ যেতিয়া যিটো অভাৱ হৈছে সেইটো অভাৱটোত সহায় কৰে। হয় মহিলা এগৰাকীৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে, তেওঁ সৰুকে বাচ্চা আছে, স্কুললৈ যায়, তেওঁ বান্ধৱীগৰাকীয়ে যদি নিজৰ বাচ্চাটোৰ লগত তেওঁ বাচ্চাটো এদিন স্কুললৈ লৈ যায়, মানুহজনে তেওঁৰ লগত অকণমান থাকিব পাৰিব, তেওঁক পৰীক্ষা কৰিবলৈ নিব পাৰিব। মানুহে তেওঁৰ কি অভাৱ হৈছে, তেওঁৰ কি বিপদ হৈছে, সেই কথাটো বুজি সেই মুহূৰ্তত যদি সেই মানুহগৰাকীক সহায় কৰে, তেতিয়াহ'লে সেই মানুহগৰাকীয়ে যুদ্ধখনত যুঁজিবলৈ আৰু তেওঁ যুদ্ধখনত জয় হ'বৰ বাবে বহুত বেছি সহায়ক হয়। গতিকে কেঞ্চাৰ ৰোগীসকলক তেওঁলোকৰ সেই সময়ত যি প্ৰয়োজন, সেই প্ৰয়োজন মানসিকভাৱে আৰু তেওঁক সামাজিকভাৱে যি সহায়, এই সহায়খিনি কৰি চিকিৎসকসকলে হস্পিটেলৰ ভিতৰত মাত্ৰ দৰৱ দিব, কিন্তু এই আপোনাৰ বন্ধুত্বই, আপোনাৰ যি সহায় সহযোগিতা, মৰম, সহানুভূতি, সেইখিনিয়ে কিন্তু সেই মানুহগৰাকীক সেই চিকিৎসাটো সফল কৰাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব। গতিকে মানুহে ভাবিব নালাগে যে মোৰ ঢেৰ টকা থাকিব লাগিব আনক সহায় কৰিবৰ বাবে, মই ডক্তৰ হ'ব লাগিব আনক সহায় কৰিবৰ বাবে, সেইটো একো হ'ব নালাগে। আপুনি আপোনাৰ ঠাইত থাকি আপোনাৰ বান্ধৱীগৰাকীক, আপোনাৰ বন্ধুজনক, আপোনাৰ দাদা, ভাইটি, ভন্টি, তেওঁলোকক সহায় কৰক। কিন্তু আমি বহুত কৰুণ অৱস্থা দেখিছোঁ, কেতিয়াবা নিজৰ ল'ৰা ছোৱালীও আছে যে কেঞ্চাৰ হৈছে, মাক আৰু ভাল নহয়, তেওঁক চিকিৎসা কৰাব নোখোজে। কেতিয়াবা জীয়েকহঁতেও মাকক চিকিৎসা কৰাব নোখোজে, হাজবেণ্ডেও ৱাইফক চিকিৎসা কৰাব নোখোজে, কিন্তু তাৰ বিপৰীত ছবিও আমি দেখিছোঁ যে শেষ মুহূৰ্তলৈকে হাজবেণ্ডে কান্দি থাকে তেওঁ ৱাইফৰ বাবে, তেনেকুৱাও দেখিছোঁ। গতিকে যিজনে শেষ মুহূৰ্তলৈকে সেই মানুহগৰাকীক লগত ৰাখিছে, চাইছে, সেইজনেই প্ৰকৃত মানুহ, সেইজনেই ভাল পোৱাৰ যি প্ৰকৃত সংজ্ঞা, সেই প্ৰকৃত সংজ্ঞা তেওঁ দিব পাৰিছে মানুহক। সমাজখনৰ সহায়ৰ কিন্তু খুব প্ৰয়োজন, অকল চিকিৎসকেই নহয়, চিকিৎসকে অতি সীমিতভাৱে হস্পিটেলৰ ভিতৰত চিকিৎসা দিয়ে, কিন্তু আমি সাধাৰণ মানুহবিলাকে আমাৰ লগৰ মানুহ যেতিয়া কেঞ্চাৰত আক্ৰান্ত হয়, আমি কি সহায় কৰোঁ, সেইটোৱে কিন্তু সেই মানুহগৰাকীৰ জীৱনটো আৰু তেওঁ জয় পৰাজয়ৰ কথাটো নিৰ্ণয় কৰে। হয়। আহ, এইখিনি আটাইতকৈ দৰকাৰী কথা, আৰু এই কামখিনি আমি সকলোৱে কৰিব পাৰোঁ। মানে হস্পিটেললৈ আমি ফল মূলৰ টোপোলালৈ যোৱাতকৈ গায়ত্ৰী বাইদেউৰ যিকেইটা কথা ক'লে, মানুহক মানসিক সাহচৰ্য দিয়া, মানসিকভাৱে সাহস দিয়া, মই আছোঁ দেই তোমাৰ লগত, এই বোধটো দিব পাৰিলে কিন্তু সঁচাকৈ 7খন যুদ্ধ কৰিব পাৰি। মই মোৰ ঘৰত দেখিছোঁ, মোৰ মা অদম্য সাহসী এগৰাকী মানুহ। 2012 চনত মাৰ যেতিয়া কৰ্কট ৰোগ ধৰা পৰিছিল ইছ'ফেগাছত, বহুত ধৰণৰ কথা কৈছিল, আৰু মায়ে একেৰাহে 13 মাহ চেন্নাইত থাকি যেতিয়া মাৰ চিকিৎসা হৈছিল, আজিৰ তাৰিখত মায়ে নিজৰ কাম সকলো কৰিব পাৰে, কিন্তু সেইখিনি সময়ত মাৰ সাহস হিচাপে আছিল মাক খুব ভাল পোৱা মাৰ ছাত্ৰ ছাত্ৰীসকল, বা আমিতো ল'ৰা ছোৱালীকেইটাতো আছিলোৱেই, বা মোৰ দেউতাই অহৰহ মাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, আৰু দেউতাৰ এটা আচৰিত বিশ্বাস আছিল যে মা সুস্থ হ'ব। এই যে বিশ্বাসটোৱেও কাম কৰে, সেই কথাটো মই নিজৰ পৰিয়ালৰ ক্ষেত্ৰত দেখিছোঁ। আজি ইমান বছৰ, 7 বছৰ হৈ গ'ল, ঈশ্বৰৰ কৃপাত বা মানুহৰ আশীৰ্বাদত মায়ে নিজৰ সকলো কাম কৰাই ন, মায়ে গোটেই ঘৰখন চম্ভালি আছে। গতিকে কিন্তু হয়, আপুনি কোৱাৰ দৰে সেই এৰি দিয়া, এই চিকিৎসা কৰি কি লাভনো হ'ব, বা গাঁৱলীয়া চিকিৎসা কৰি থৈ দিয়া, এনেকুৱা ধৰণৰ পৰিৱেশবোৰ আজিৰ তাৰিখতো দেখোঁ, বৰ বেয়া লাগে, বৰ হতাশ হওঁ। গতিকে মই আকৌ কৈছোঁ, গায়ত্ৰী বাইদেৱে যিকেইটা কথা ক'লে, এই কামটো আমি প্ৰত্যেকেই কৰিব পাৰোঁ মানে আজিৰ পৰাই কৰক। আৰু যদিও প্ৰসংগটো কৰ্কটৰ লগত নহয়, তথাপি দেখিছোঁ ক'ভিডৰ ক্ষেত্ৰত দেখিছোঁ মানুহে মানুহৰ প্ৰতি কিমান বৈষম্যমূলক আচৰণ কৰে। এটা পৰিয়ালত ক'ভিড হ'ল মানে সেই পৰিয়ালটোৱে যেন বৰ ডাঙৰ অপৰাধ কৰিলে, কিন্তু সেই একেটা ঘটনা কাইলৈ মোৰ ঘৰতো হ'ব পাৰে। তেতিয়া যদি মানুহে মোক তেনেকুৱা আচৰণ কৰে, কেনেকুৱা লাগিব? গতিকে এই বৈষম্যমূলক আচৰণটো আমাৰ মনৰ কোনোবাখিনিত আমি যে লৈ ফুৰোঁ, এইটো যিকোনো অসুখৰ ক্ষেত্ৰত বাদ দিয়াটো উচিত। গায়ত্ৰী বাইদেউ বহুতখিনি কথা পাতিলোঁ, আৰু
বহুতখিনি কথা জানিবলগীয়া আছে। আচলতে আপুনি মানুহগৰাকী এটা বৰ ডাঙৰ সকাহ, মই বাৰে বাৰে এই কথাটো কৈছোঁ, বৰ ডাঙৰ সকাহ, কাৰণ এনেকুৱা ধৰণে মানুহক সাহ দিছে। আজি এইকেইদিনত মই ফোনত কথা পাতোঁতেও মই কিছুমান কথা আপোনাৰ পৰা গম পাইছোঁ, আৰু বিশেষকৈ পান্নাৰ ঘটনাটোৰ সময়ত বহুতখিনি কথা গম পাই আপুনি লিখিছিলে, বিস্তৃতভাৱে লিখিছিলে। মানুহৰ কাৰণে কিমান সাহস হ'ব পাৰে সেই কথাটো বুজিছোঁ। তথাপি শেষত মোৰ এটা প্ৰশ্ন, কেতিয়াবা ভাগৰ নালাগেনে, অসহায় নালাগেনে কেতিয়াবা? ভাগৰ, আহ, সেই কথাটো মই ক'ব নোৱাৰো। মই জীৱনত আচলতে মানুহক জীয়াই থাকিবলৈ কিবা এটা কাম লাগে। জীৱনত মানুহে কিবা এটা কৰিবলৈ আহে, আৰু যেতিয়া মই কেঞ্চাৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰিলোঁ, বৰ্তমান মোৰ গৱেষণা ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ লগত আছে। এতিয়াও মই এটা গ্ৰান্ট পাইছোঁ ব্ৰেষ্ট কেঞ্চাৰৰ লগত কাম কৰোঁ। মানে ইতিমধ্যে দুটা চলি আছে, তৃতীয়টো ৰিচাৰ্চৰ গ্ৰান্ট পাইছোঁ। কিন্তু অকল ৰিচাৰ্চ কৰিয়ে মই অকল ডাটাখিনিৰ লগত কাম কৰি থাকি তেজ মঙহৰ মানুহখিনিক যিখিনি কথা ক'ব লাগে, সহায় কৰিব লাগে, তাৰ পৰা মই আঁতৰি থাকিব খোজা নাছিলোঁ। মানুহক যদি মোৰ কথাই, মোৰ কামে এটা মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰে ইমিডিয়েটলি মোৰ কথাৰ দ্বাৰা, তেতিয়াহ'লে মই দুগুণ পৰিশ্ৰম কৰিব লাগিব। যিহেতু মই যিখিনি কাম কৰি আছোঁ, এজন চিকিৎসক হিচাপে নিজৰ হস্পিটেলত বা ৰিচাৰ্চাৰ হিচাপে যিখিনি কৰি আছোঁ, সেইখিনি কৰিব লাগিব। আৰু সেইখিনি কৰি ফিউচাৰৰ কাৰণে এটা বেছ বনাব লাগিব, যিহেতু সেইটো পাৰ্মানেণ্ট হ'ব। আৰু এই ৰিচাৰ্চৰ কাৰণে মোক সদায় যিজন মানুহে বিশেষভাৱে তেওঁ জীৱনে মানে তেওঁ ডক্টৰ APJ আব্দুল কালাম। আমি পাৰ্মানেণ্ট এটা কন্ট্ৰিবিউচন দিব পাৰোঁ সমাজখনক, ভৱিষ্যতটো উজ্জ্বল কৰিবৰ কাৰণে, সেইটো হৈছে গৱেষণা। আৰু ইমিডিয়েটলি মোৰ চৌপাশে থকা মানুহৰ প্ৰতি মই চকুটো বন্ধ কৰি নাথাকি তেওঁলোকক সহায় কৰিবৰ কাৰণে যিখিনি কৰিব লাগে, সেইখিনি কৰিবৰ কাৰণে মই কেনেকে প্ৰস্তুত হলো নাজানো। কিন্তু এতিয়া মই ভাবো মোৰ জীৱন জীয়াই থাকিবৰ কাৰণে যিটো কাম, সেই কামটোৱে হৈছে কেঞ্চাৰৰ কৰা, কেঞ্চাৰ ৰোগীসকলক সহায় কৰা। আৰু মোৰ খুব ভাল লাগিছিলে সেইদিনাখন তপন শইকীয়া ছাৰক মই সদায় পথ প্ৰদৰ্শক আৰু অভিভাৱক হিচাপে বা গুৰু হিচাপে ভাবো। হয় হয়। ছাৰে মোক সিদিনা ক'লে, মই ডিব্ৰুগড় বা অসমত থাকি বহুত ডাঙৰ কাম কৰিব নোৱাৰো, কিন্তু সৰু সৰু কাম কৰি যি মই সহায় কৰিব পাৰো, সেয়াই মই কৰি যাম মোৰ জীৱনৰ লক্ষ্য। ছাৰে মোক ক'লে যে গায়ত্ৰী, তুমি পায়নিয়াৰ হয়, তুমি যি কাম কৰিছা পথ প্ৰদৰ্শক হয়, সেইটো এটা ডাঙৰ আশীৰ্বাদ মোৰ কাৰণে। ছাৰৰ দৰে এজন বিখ্যাত দিগ্গজ এজন মানুহ। অংকলজিষ্টে ছাৰে যিটো হয়। কথা ক'লে, হয়, আৰু ছাৰে সদায় মোক পৰামৰ্শ দিয়ে, সাহস দিয়ে। ছাৰৰ কথাৰ পৰা যিখিনি আদৰ্শ, এথিক্স যিখিনি শিকিব লাগে, ছাৰৰ পৰা বেছিভাগ মই সেই কথাখিনি পাই আহিছো। জীৱনত বহুত মানুহৰ আশীৰ্বাদ পাইছো। গতিকে সেইকাৰণেই কিজানি মই এইটো কথা অনুভৱ কৰিছো যে কেঞ্চাৰৰ ৰোগীৰ কাম কৰাটোৱে হৈছে মোৰ জীৱনৰ উদ্দেশ্য, আৰু সেইটোৱে কাম কৰি মোৰ জীৱনটো পাৰ হৈ যাব, আৰু মোৰ একো নাই বুলি ভাবিবলৈও সময় নাই। সেইকাৰণে মোৰ হয়তো ভাগৰ নালাগে। মই ক'ব নোৱাৰো দিনটো কেনেকে পাৰ হয়, ৰাতি কেনেকে পাৰ হয়। যিহেতু এই কামটোত বহুত কাম কৰিব লগা আছে, জীৱনটো বহুত চুটি, আৰু মানুহৰ ইমান প্ৰয়োজন আছে যে কিবা এটা পৰামৰ্শ তেওঁলোকক লাগে, সেইটো যদি দিলে তেওঁলোকৰ জীৱনত কিবা এটা হয়, তেতিয়াহ'লে সেইটোৱে মোৰ সন্তুষ্টি। আৰু মোৰ জীৱনটো মানে সফল হ'ব যদি তেওঁলোকৰ জীৱনত কিবা মই পৰিৱৰ্তন কৰিব পাৰো, এজন ব্যক্তি হিচাপে আৰু সমাজৰ এজন মানুহ হিচাপে বা এটা সংগঠনৰ এজন সদস্য হিচাপে। হয়, বহুত বহুত ধন্যবাদ। আপোনালৈ শুভকামনা থাকিল। আপুনি এইদৰে আৰু বহুত দূৰ আগুৱাই যাওক, বহুত কাম কৰক। বিভিন্ন সময়ত বিভিন্ন ধৰণে আপুনি সন্মানিত হৈছে, কিন্তু মই ভাবোঁ আটাইতকৈ ডাঙৰ কথা, মানুহৰ যে সেই মৰম,
ডক্টৰ গায়ত্ৰী গগৈ বুলি ক'লেই যে মানুহে মানে এটা সকাহ পায়, আপোনাৰ ওচৰলৈ যাবলৈ যে মানুহে বাট চাই থাকে আৰু সুস্থ হৈ উঠাৰ পিছতো যে আপোনাৰ লগত কাম কৰিছেহি, মই ভাবোঁ সেইটো বহুত ডাঙৰ প্ৰাপ্তি, জীৱনৰ প্ৰাপ্তি। গতিকে আপোনালৈ বহুত ধন্যবাদ, আপুনি বহুত ব্যস্ততাৰ মাজত মোক আজি এইখিনি সময় দিলে। কুশলে থাকক, আকৌ নিশ্চয় কেতিয়াবা লগ পাম। নিশ্চয় অৰ্চনা, তুমিও ভালে থাকা। এনেধৰণৰ কাম কৰি সজাগতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা তুমি লৈ আহিছা। তুমিও আগবাঢ়ি যোৱা, আমি বহুত সময়ত একেলগে কাম কৰিব লাগিব, যিহেতু কাম বহুত বেছি, বহুত ডাঙৰ, অকলে কোনেও কৰিব নোৱাৰে। প্ৰত্যেকেই নিজৰ স্থানত থাকি যিমানখিনি পাৰি আমি কৰিব লাগিব, মানুহক সহায় কৰিব লাগিব, সমাজ হিচাপে আগবাঢ়ি যাব লাগিব। ধন্যবাদ অৰ্চনা। বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, আজিৰ কথা পাতো আহক ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হৈছে। আৰু ফোন নাম্বাৰ দুটা আপোনালোকে মনত ৰাখিব। ফোন নাম্বাৰ দুটা আমিও ইতিমধ্যে আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ। গতিকে সদায় সাহসেৰে থাকক, জীৱনমুখী হৈ থাকক। আৰু যেতিয়া অকণমান ভাগৰ লাগে, গায়ত্ৰী বাইদেউহঁতৰ দৰে মানুহ আছে আমাক সাহস দিবৰ কাৰণে। ধন্যবাদ।